পাইলো লাগে জুৰিয়া কিন্তু মাজৰ ৰেপ পাৰ্টটো তুমি গোৱাটো আমি গম গাঁৱলে গলো তোৰ চাও বুলি মুখনি বাটতে পাই ললো নগা টেঙা বুটলি খাম বুলি তোৰ হাতৰ চিৰা দৈ পিঠা শুনিম তোৰে মৰম হনা মাত মিঠা আমাৰ গানতে ৰেপ বহুত আছে আগত অন্ত হাজৰিকাৰ গানতো ৰেপ আছে ইভেন আমাৰ বিহুৰ যিবিলাক কিছুমান জেগাত তোৰ গৈকত মোৰ গৈকত যদি চোৱা সেইটো ৰেপেই হয় আৰু ৰেপ কৰা আৰু গান বনোৱাৰ মাজত ডিফাৰেঞ্চ আছে আমি সুৰীয়া মানুহবিলাক এইটো হয় একজেক্টলি ক্ষমতা তালত যাওঁ ক্ষমতা তালত যায় মানে আমি জেনেটিকেলি সুৰীয়া মানুহ আমি ভাত খাওঁ ভতুৱা অসমীয়া আমাৰ মানে প্ৰেম আছে জীৱনত প্ৰেম লাগে ভাত কেইটামান লাগে তো সেনেকুৱা আমি ময়ো সেনেকুৱা লোকগীত বৰগীত গাইছিলোঁ সৰুতে হয়তো সুৰ তাল লয় এইবিলাক নেচাৰেলি আহি গৈছে লোকগীত বৰগীত গোৱা ল'ৰাতে পটককে ৰেপলৈ কেনেকে পটককে নহয় বহুত টাইম লৈছে তোমাৰ ৰেপ গীতত স্লেং ৱৰ্ড আছে নাই আছে নথকা নহয় এইবোৰ থাকে ঘৰে নলবাৰীত পৰা আৰম্ভ হয় মোৰ ডিক্সনাৰীখন জুবিনদাৰ কথাৰে কৈছোঁ অসমৰ তিনিটা ল'ৰাই লগ লাগিলে কোনে কোৱাকে থাকে জুবিনদাৰ লগত একচুৱেলি মোৰ হোৱাটছএপত দুই এটা কথা হৈ থাকে আগবাঢ়ি যাবলৈ কৈছে বিপ্লৱ কৰ মোৰ এতিয়াও মানে সেইটো মেছেজ চাই থাকোঁ মাজে মাজে মোক বাৰে বাৰে সেইটো মেছেজ খুন্দিয়াই থাকে চিকাৰ চিনেমাখনৰ কথা ওলাল ঠিক আছে জুবিনদাই কৈছে বোলে ইংলিছ ৰেপ কৰিব লাগিব তাৰপিছত লিখি কিনে দেখুৱালোঁ এটা টেকতে কৈছে ইটছ অ'কে বঢ়িয়া হৈছে আৰু সেইটো লণ্ডনত শ্বুটিং হৈছে গানটো সুধিছা বেলেগ নাম দিলে নুসুধিলা হয় কিন্তু চিঙা কিয় চিঙিলি ভাল চিঙিবি যা মোৰ কথা হৈছে মই সেইকাৰণে বালচিঙা বুকুত যদি ডাঙৰকৈ কোনোবাই বালচিঙা পিন্ধি লৈছে কম কনফিডেন্সত থকা মানুহ হ'ব নালাগিব কিছুমানে বাংলাদেশী গানটোৰ নাম উঠিলোঁ বাংলাদেশী মোকে বাংলাদেশী বিদেশী তুলি ল যদি হেং দাং দাঙি ঠেং এৰি লুমি পলাব বাংলাদেশী নাই জাতি ভেদ হিন্দু মুছলিম আমি ভাই ভাই এৰি দিম অসমক নাই নাই অতিথি ভগৱান আমাৰ কাৰণে কিন্তু বহিৰাগতক মাৰ ঠাই ঠাই বেক বেঞ্চাৰ চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক আমি স্বাগতম জনাইছোঁ আমাৰ বেক বেঞ্চাৰ্ছৰ নতুন এটি খণ্ডলৈ আৰু আমাৰ মাজত আজি অলপ বেলেগ ধৰণৰ দিশৰ এগৰাকী প্ৰতিভা আমাৰ মাজত উপস্থিত আছে তেওঁক আমি নিমন্ত্ৰণ জনাইছিলোঁ বহু দিনৰ পৰা চেষ্টা কৰি আছিলোঁ তেওঁক আমি নিমন্ত্ৰণ জনাবলৈ আমাৰ মাজত পাবলৈ বা আপোনালোকৰ মাজত তেওঁলোকৰ লগত কথা পাতি পিনে আপোনালোকৰ মাজত এটা ভাল খণ্ড আগবঢ়াই দিবলৈ চেষ্টা কৰিছিলোঁ আজি সৌভাগ্যবশতঃ তেখেতক লগ পালোঁ আৰু তেখেতে আমাৰ অনুৰোধ ৰক্ষা কৰি আহিলে এটা বেলেগ ধৰণৰ ফিল্ডত কাম কৰি আছে ৰেপ সংগীতত কাম কৰি আছে নৱপ্ৰজন্মৰ মাজত যিহেতু বৰ্তমান ৰেপ সংগীত যথেষ্ট সক্ৰিয় আৰু জনপ্ৰিয় গতিকে অসমীয়া ৰেপ সংগীতৰ প্ৰেক্ষাপটত অসমীয়া ৰেপ সংগীতটোক আগুৱাই নিয়াৰ অন্যতম এগৰাকী মূল গুৰি ধৰোঁতা আমাৰ মাজত আছে আৰু থাম্বনেইল দেখি ইতিমধ্যে সকলোৱে চিনি পাইছে চাগে দ্য ওৱান এণ্ড অনলি মিনিমি স্বাগতম জনাইছোঁ কি খবৰ আপোনাৰ খবৰ ঠিক মানে ভাল বেয়াৰ মাজেৰে চলি আছোঁ আৰু সময়টো যিহেতু তেনেকুৱাই হৈ আছে বাকী ভাল বুলিয়ে ক'ব লাগিব পজিটিভ আছোঁ আৰু বাকী তোমালোকক লগ পাই তোমালোকৰ টীমটোৰ প্ৰতিগৰাকী মেম্বাৰ সদস্যক লগ পাই ভাল লাগিছে মোৰ ফালৰ পৰা শুভকামনাও আছে আৰু আজি এক্সাইটেড আছোঁ কথা পাতিবলৈ আমি একদম নৰ্মেলি কথা পাতিম সাধাৰণভাৱে একদম পুৰা ফুল আমি তেনেকৈ কথা পাতোঁ যেনেকৈ মানে বেক বেঞ্চাৰ্ছ থাকে বিন্দাছ আপুনি একদম বেক বেঞ্চাৰ আছিলে মই বেক বেঞ্চাৰ আছিলোঁ মানে ধৰা যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পালোঁ তেতিয়াৰ পৰা বেক বেঞ্চাৰৰ ফালে গুচি গ'লোঁ মানে তাৰ আগত মেধাৱী শংকৰদেৱত মই কৈ লওঁ এইটো কথা ভাল কথা উলিয়াইছে আমাৰ শংকৰদেৱত পঢ়োঁতে কি আছিলে তাৰমানে প্ৰথম দিনা যদি ফাৰ্ষ্ট বেঞ্চত বহে তাৰপিছত ছেকেণ্ড দিনা ছেকেণ্ড বেঞ্চত এনেকৈ 4খন বেঞ্চত ৰোটেশ্যন কৰিব লাগিব আমি বহুত বদমাছ আছিলোঁ আমি মইতো বেক বেঞ্চাৰ নেচাৰেলি কিন্তু সেইটো কাৰণে অলপ কেতিয়াবা ফ্ৰণ্ট বেঞ্চ কিন্তু হায়াৰ ছেকেণ্ডেৰীৰ পৰা একেবাৰে বেক বেঞ্চ আৰু বি বৰুৱাত যেতিয়া পঢ়িছিলোঁ তেতিয়াতো বেক বেঞ্চো নহয় তেতিয়া কেণ্টিনৰ ফালে গৈ ক'ৰবাত পঢ়ি থাকোঁ ৰেপ লিখি এতিয়া হেৰি ক্লাছৰ পৰা পলাই পাইছে নাই আপুনি মানে পটককৈ এটেণ্ডেঞ্চটো দি পিনে পলাই যোৱা পাইছোঁ মই বহুত বদমাছ আছিলোঁ মই মাৰো খাইছোঁ বহুত আৰু দুষ্টামি বহুত কৰিছোঁ সৰুৰ পৰাই তাৰপিছত মাৰো খাইছোঁ আৰু বহুত কিবা কিবি হৈছে এইবিলাক হৈছে আৰু মাৰ খোৱা ল'ৰাই আজি ৰেপ কৰে মানে আৰু মানে আপোনাৰ যিটো পৰিচয় মিনিমি বুলি সকলোৱে চিনি পায় মানে মিনিমিৰ আৰু ৰহস্যটো আৰু আপোনাৰ যদি আচল নামটো কৈ দিয়ে মানে বহুতে নাজানে মিনিমি বুলি মিনিমি এনএল মোৰ ফেচবুকত থকাবিলাকে জানে মোৰ নাম নীলোৎপল লহকৰ আৰু মোৰ স্কুলীয়া শিক্ষা নলবাৰীতে আৰু তেতিয়া মই সৰুৰ পৰা আচলতে সংগীতৰ লগত অলপ জড়িত আমাৰ ঘৰতো নাম প্ৰসংগ গধূলি যিটো পঢ়েঙা নাম বুলি কওঁ আমাৰ নলবাৰী ফালে সেইটো কৰিছিলোঁ তেনেকৈ হয়তো সুৰ তাল লয় এইবিলাক নেচাৰেলি আহি গৈছে তাৰপিছত লোকগীত বৰগীত গাইছিলোঁ সৰুতে মানে যিটো লোকসংগীতৰ লগতে জড়িত আছিলোঁ লোকগীত বৰগীত গোৱা ল'ৰাতে পটককৈ ৰেপলৈ কেনেকৈ পটককৈ নহয় বহুত টাইম লৈছে তথাপি ডিফাৰেঞ্চ হয় য়েছ কণ্ট্ৰাষ্টিং এটা হেৰি মই প্ৰথমতে যেতিয়া লোকগীত বৰগীত গাইছিলোঁ তেতিয়া মই এজন ছাত্ৰ হিচাপে নৰ্মেলি আৰু তেতিয়া তেনেকৈ কিবা গায়ক হ'ম কিবা হ'ম বুলি একো সপোনো নাছিলে পঢ়ি আছিলোঁ গাঁৱৰ ল'ৰা খেলি ধূলি ভাল পাওঁ তেনেকৈ উমলি জামুলি থাকোঁ তাৰপিছত ক্লাছ 6ত মায়ে মোক একচুৱেলি ফৰ্মেলি নাম লগাই দিলে হেৰিত তোমাৰ এইটো ক্লাছিকেল মিউজিকত লগতে ফ'ক মিউজিকত তো ফ'ক মিউজিক আৰু ক্লাছিকেল মিউজিক দুটা শিকিলোঁ মোৰ গুৰুমা আছিলে মণিমা কলিতা তেখেতৰ তাত শিক্ষা লাভ কৰিলোঁ আৰু তাৰপিছত ক্লাছ 9 মানত তোমাৰ মই
লাহেকৈ মানে মোৰ যিটো ষ্টেজ ফ্ৰাইট বুলি কয় মানে ষ্টেজত উঠি গান গোৱা হেৰিটো সেইটো গুচি গ'ল তাৰমানে ষ্টেজত গান গোৱা হ'লোঁ আৰু লাহে লাহে মানে ভয়টো কমিলে একজেক্টলি আৰু তেতিয়া আমাৰ তাতে এজন অসমৰ প্ৰখ্যাত সংগীত পৰিচালক মনোজ শৰ্মা হয় জুবিনদাৰ লগতো বহুত কাম কৰিছে তেখেতে মোক স্পট কৰিলে তেতিয়া তেখেতে ক'লে তোৰ গলাটো ভাল বা তই ভাল গাৱ চেষ্টা কৰ কিবা এটা হ'ব এই যে তেখেতে ক'লে তেতিয়াৰ পৰা অলপ চিৰিয়াছলি ল'লোঁ কিন্তু তাৰপিছত আকৌ কি হ'ল ক্লাছ 9ৰ পাছত ক্লাছ 10 আহি গ'ল মেট্ৰিক দিব লাগে পঢ়া পাতিত সোমাব লাগে ঘৰৰ পৰাও ক'লে এইবোৰ বাদ দে যি হ'ল বা খেলা ধূলাও বহুত কৰিছিলোঁ ক'লে এইবোৰ নালাগে এতিয়া কৰিবলৈ তই ভালকৈ পঢ় তাৰপৰা হায়াৰ ছেকেণ্ডেৰীও নলবাৰীত পঢ়িলোঁ তাৰপিছত বিবৰুৱাত যেতিয়া আহিলোঁ বেচিকেলি আৰু সেইটো টাইমতে অলপমান ইণ্টাৰনেটৰ এক্সপ'জাৰটোও পাইছোঁ বা সৰুৰ পৰা দাদাহঁতৰ ফোনত কেতিয়াবা লিংকিন পাৰ্ক শুনো কেতিয়াবা এমিনেম কেতিয়াবা 50 চেণ্ট বহুত তেনেকৈ শুনি আছিলোঁ কিন্তু মই যে ৰেপ কৰিব পাৰোঁ সেইটো একচুৱেলি কেতিয়া আহিল মানে মই সংস্কৃত শ্লোক তোমাৰ পুৰা সলসলীয়া মাতি দিব পাৰিছিলোঁ তাৰমানে তো মানে এইটো যেনেকৈ আমাৰ হনুমান চালিটো যেনেকৈ হয় জয় হনুমান জ্ঞান গুণ সাগৰ সেইটো একে উশাহতে মানে বহুত লাইন মাতি দিওঁ কিন্তু বাকীবোৰে অলপ উশাহটো বেছিকৈ লয় মই তেতিয়া ৰিয়েলাইজ কৰিলোঁ মোৰ চাগে লাংছৰ কেপাচিটিটো বেছি নেকি নাজানো মেডিকেলি বা কি নাজানো মই সেইটো মানে মোৰ ধাৰণা হৈ গ'ল মোৰ মই পাৰিম তাৰপিছত বোলো লিখিবলৈ ল'লোঁ প্ৰথমতে ইংলিছ লিখিলোঁ মই ইংলিছত মানে বহুত মোৰ ইণ্টাৰেষ্ট আছিলে সাহিত্য বুলি ক'লে আপোনাৰ ইংলিছ মেজৰ আছিল নেকি হয় তো মানে মই ইংলিছতে লিখিলোঁ ভাবিলোঁ ইংলিছে কাম আৰু বস্তুটো অসমীয়াততো সম্ভৱ নহ'ব সেনেকৈ ভাবি আছোঁ অসমীয়াত কোনো গোৱাও নাই তাৰপিছত বহেমিয়া শুনিলোঁ বহেমিয়া পাঞ্জাৱীত কৰে পাঞ্জাৱী আৰু অসমীয়াটো চাব গ'লে মূল একেই আৰিয়ান লেংগুৱেজ তেতিয়া মই ভাবিলোঁ তেতিয়াই মই বিবৰুৱাত পঢ়ি আছোঁ তেতিয়া ভাবিছোঁ বোলে কিবা এটা কৰিব পাৰি নেকি তাৰপিছত মোৰ লগৰে এই তনুজ তোমালোকৰ চিনি পোৱা তো আমি একেলগে পঢ়া সিও কালচাৰেলি বহুত এক্টিভ আছিলে প্লাছ কটনৰ কেইজনো আমাৰ লগত ভাল চিনাকি আছিলে তো তেওঁলোকৰ লগত আমি মানে কেতিয়াবা কালচাৰেল কথা ওলালে মই কেতিয়াবা ধৰা 8 লাইনমান লিখি সিহঁতক শুনাওঁ সিহঁতে বুজিও পায় ভালো পায় তাৰপিছত ফ্ৰেছাৰ্ছ আহিলে ফ্ৰেছাৰত মই গালোঁ তাৰপিছত ফ্ৰেছাৰ্ছত গোৱাৰ পিছতে মানে কিকটো পালোঁ বুলি ক'ব লাগিব আৰু ফ্ৰেছাৰ্ছত গোৱাৰ পিছত একচুৱেলি এটা ঘটনা হৈছিলে ফ্ৰেছাৰ্ছত মই যেতিয়া গান গাইছিলোঁ লাভ দ্য ৱে ইউ লাইটো গাইছিলোঁ নিজৰ গান নহয় এমিনেমৰ গান বহুত ফেমাছ গান আৰু সেইটো টাইমত মই সেইটো মানে বহুত গাবলৈ চেষ্টা কৰোঁ মানে বহুত পাগল আৰু ৰেপৰ নামত তাৰপিছত ষ্টেজত উঠিলোঁ আৰু তোমালোকৰ যদি মিউজিক ভিডিঅ'টো চাইছা এমিনেমে তাত গেঞ্জি পিন্ধি গান বগা গেঞ্জি এটা মই এটা ক'লা গেঞ্জি পিন্ধিছোঁ কাৰণ মই মানুহটো ক'লা হ'লেও বগা গেঞ্জি পিন্ধি একদম বেয়া দেখা হ'ব ক'লা গেঞ্জি এটা পিন্ধিম আৰু নীলা চাৰ্ট এটা পিন্ধি গৈছোঁ ষ্টেজত মোৰ জানো কি ধুম উঠিল চাৰ্ট ফালি দিলোঁ প্ৰথমতে চাৰ্টটো ফালি দিলোঁ আগফালে গোটেই ফেকাল্টি বহি আছে ছাৰহঁত পিছফালে গোটেই ল'ৰা ছোৱালী চব ছাত্ৰ ছাত্ৰী মই ইমান ভবা নাই গোটেই জোচ এমিনেমৰ বিট বাজি গৈছে মই চাৰ্ট ফালি দি কিনে গেঞ্জি পিন্ধি গাই আছোঁ তনুজক সুধিবা এইটো সিও আছে সেইদিনা তাৰপিছত গাই থাকোঁতেতো কি হ'ল তোমাৰ মানে অলপ হেৰি হৈ গ'ল তাৰমানে অলপ হাল্লা হৈ গ'ল মানে বহুত চিঞৰি দিলে মই বোলো মজা গাব লাগে এতিয়া তাৰপিছত পটকৈ এইটো জিয়াছ আছিল নেকি তেতিয়া জিয়াছ দাদাজন আহি কিনে কৈছে যে তুমি কিন্তু চেছ কৰিবা চব মিডিয়া হাউচ চব আছে তুমি হেৰি কৰা চাৰ্টটো পিন্ধি লোৱা কি কৰিছা বোলো এনেকৈ কৈ গ'ল কাণত তাৰপিছত মই মিউজিক চিউজিক বন্ধ কৰাই দিলে তাৰপিছত তোমাৰ মই বোলো ধেত্তেৰিকা কিবা ভুল হ'ল নেকি কাৰণ তোমাৰ জনাৰটো সেইটোৱে জনা মই তেতিয়াই পাগলা হৈ গৈছোঁ ইফালে মানুহে গমেই পোৱা নাই ৰেপ কি বস্তু সেইটো হৈছে ন তাৰপিছত তাৰমানে কি হ'ল ছাৰহঁতে মানে পিছদিনা সেইটো তেনেকৈ গ'ল তাৰপিছত মই গালোঁ গানটো কমপ্লিট কৰিলোঁ মানুহে খুব ভাল পালে চাৰ্টটো পিন্ধি ল'লোঁ বুটাম কেইটা চিঙা কিন্তু তেনেকৈ গেঞ্জিটো ওলাই থাকিল আছে এতিয়া ভিডিঅ'টো আছে তাৰপিছত গালোঁ গোৱাৰ পিছত কি হ'ল পিছদিনা নৰ্মেল ডে গৈছোঁ ক্লাছ কৰিবলৈ কৈছে তোক প্ৰিন্সিপাল ছাৰে মাতিছে মই বোলো চেছ তাৰপিছত গ'লোঁ ভয়ে গৈছোঁ বোলো আজি কি কয় কিজানি গাৰ্জেন মাতে কি কৰে গ'লোঁ যোৱাৰ পিছত ক'লে কি নাম তোমাৰ নৰ্মেল ইণ্ট্ৰডাকশ্যন ল'লে ক'ত থাকা কি কৰা মোক ক'লোঁ বোলে মই অলপ চলপ গান গাই আছিলোঁ কিন্তু ৰেপটো নতুনকৈ কৰিছোঁ ইমান কিবা ভুল হ'ব পাৰে তেখেতে এটা শব্দই কৈছে তুমি নেক্সট আমাৰ ইউথ কনক্লেভত গানটো বনাব লাগিব মই তেতিয়া গান বনাব নাজানো মই গাওঁহে অলপ চলপ তাকো বেলেগে লিখা নিজৰ নাই 2014 কাহিনী 15 কাহিনী বহুত 10 বছৰ আগৰ কাহিনী তাত 15ত মই তোমাৰ ফাৰ্ষ্ট মানে নিজৰ কম্প'জ কৰিলোঁ আৰু সেইটো মই প্ৰথম গাঁৱৰ ষ্টেজত গাইছিলোঁ তাকো বিহু ষ্টেজত কেনেকৈ জানা তেতিয়া গাব নিদিয়ে কোনেও বিহু ষ্টেজত যে গায়কজন মাতাৰ পিছত সেইবুলি আমাৰ দীক্ষুদাক মাতিছিলে কিজানি মানে সেই যে ইনষ্ট্ৰুমেণ্ট ফিটিং কৰি থাকে মই তেতিয়া কৈছোঁ বোলে এইখিনি টাইম এনে থকাতকৈ মোক দে 5 মিনিট গাঁৱৰ দাদাই ক'লে যে দাহ কি কৰা কৰ বোলো মোৰ লগত কিশোৰ দা আছিলে চিনি পাইছোঁ তো কিশোৰ দা মোৰ লগত ডে 1ৰ পৰা আছে আমি একেলগে ডাঙৰ হোৱা তেখেত মোৰ দাদা একদম মানে ব্ৰাদাৰ ফিগাৰ আৰু ভাল বিট বক্সিং কৰে তো তেওঁ বিট বক্সিং কৰিলে মই গালোঁ সিদিনাও বহুত মানে ভাল সঁহাৰি পালোঁ তেনেকৈ এটা দুটাকৈ যেতিয়া মানে দিলোঁ এপিয়াৰেঞ্চ বা মানুহৰ আগত যেনেকৈ গালোঁ লাহে লাহে মানে কনফিডেঞ্চ বিল্ড হ'ল তাৰপিছত 2 পইচামান সাঁচিলোঁ
ষ্টুডিঅ'ত কিমান পইচা লাগে গম ল'লোঁ এই ইয়াতে এটা ৰেডেভি বুলি ষ্টুডিঅ' আছে অলপ আগতে তাৰপিছত এটা আছিলে চাউণ্ড ক্লিনিক খবৰ ল'লোঁ গুৱাহাটীতে মানে লাগে নিজেই মানে তোমাৰ কেতিয়াবা ক্লাছ বাংক মাৰিয়ে হওক বা কেতিয়াবা অফ থাকিলেই হওক আহোঁ বেছি দূৰো নহয় আমাৰ কিমান চনৰ কথা 15 আচ্ছা 15ত ষ্টাৰ্ট কৰি দিলোঁ আৰু ইউথ কনক্লেভৰ গানটো বনালোঁ সেইবাৰ তো তেনেকৈ মানে ষ্টুডিঅ'টো লাহেকৈ কেনেকৈ কি কৰে গম পোৱা হৈ গ'লোঁ তাৰমানে আৰু মোৰ প্ৰথম গানটো আছিলে তোমাৰ ৰেপ কেপ গম পাইছোঁ মই শুনিছোঁ ৰেপ কেপ যেতিয়া ওলাইছিলে তাৰ আগত চিন্ময় নিউব্ৰিড বুলি এজন ৰেপাৰ সকলোৱে জানে চিনি পায় তো হি ইজ ন' মোৰ তো হি একচুৱেলি পায়নিয়াৰ ফিগাৰ আছিলে অসমত তো সি যেতিয়া ওলাইছিলে তাৰপিছতে আমি সমসাময়িকভাৱে তোমালোকে সাহস পাইছিলা আৰু একজেক্টলি যে ল'ৰা এজনে তাতো কৰি আছে ময়ো ইয়াত কৰি আছোঁ চামথিং ইজ হেপেনিং আৰু ন চামথিং ইজ বাজিং চিন্ময় দা যোৱাটো বহুত ডাঙৰ কিন্তু বহুত ডাঙৰ ক্ষতি হয় মই যেতিয়া ঢুকাইছে মই হোষ্টেলত আছোঁ সিহঁতক কৈছোঁ তেতিয়া আমি ৰেপ কালচাৰ একো নাজানো একদম মানে বহুত ফ্ৰেছ আছিলে আৰু চিন্ময় মানে হঠাৎ গুচি গ'ল আমাৰ মাজৰ পৰা চিন্ময় নিউব্ৰিডৰ মানে ফটো এখন এতিয়াও মানে মই হোষ্টেল এৰি অহা এতিয়া 3 বছৰমান হ'ল এতিয়াও মোৰ ৰুমটোত লাগি আছে মানে তাৰ গান মই আজি শুনি আহিছিলোঁ সন্ত্ৰাবাদী obviously এনেকুৱা তাৰমানে হি ইজ ভাল artist এভৰি টাইম হি মোৰ প্লে লিষ্টত থাকে তো তাক মই বহুত ভাল পাইছিলোঁ দেন মেট্ৰ'পলিছ বুলি এটা শ্ব' আছিলে তেতিয়া গুৱাহাটীত তেতিয়া ইংলিছ ৰেপাৰো বহুত আছিলে ৰেপটো মানে আছিলে তেতিয়া কিক লগত আছিলে হিন্দী বাট অসমীয়া বহুত কম আছিলে দেই অসমীয়া চিন্ময়ক পালোঁ বহুত মই নিজে এপ্ৰিচিয়েট কৰা তাৰপিছত তেনেকৈ এজন দুজন ওলোৱাৰ পিছত এনেকৈ অপৰচুনিটি আহি গৈ থাকিল গ্ৰেপ কৰি থাকিলোঁ কেতিয়াবা এনেকুৱা হয় তোমাৰ নিজেই গৈও কওঁ আমাক অলপ টাইম দিয়ক মানে সেই পিৰিয়ডটোত ন তো তেনেকৈ মানে কনফিডেঞ্চতে যি হ'ল আৰু মানে আৰু কিশোৰ দা আছিলে বা এনেকৈ 2-4জন মানুহ আছিলে যিকেইজন মানুহে মানে জীৱনত এনেকুৱা হেল্প কৰিছে ইমানখিনি উৎসাহ দিছে বা জিতে আজি কিমান বছৰৰ পৰা শুনি আছে সেই উৎসাহটো তেনেকৈ পায় ন বস্তুটো ইয়াতে মেছেজ দিয়ে তেতিয়াই যে এনেকুৱা দাদা আপোনাৰ গান ডিব্ৰুগড়ত বাজে সেনেকৈ বস্তুটো আহি যায় ন ইণ্টাৰেষ্টিংলি ৰেপ কালচাৰটো উত্থান হোৱাৰ বৰ বেছি সময়ো হোৱা নাই মানে আমি মানে চাব পাৰোঁ এই বেছি দিন হোৱা নাই একচুৱেলি আচল ৰেপটোৱে 50 বছৰ হৈছে সেইটো গম পোৱা নাই 72 যোৱা বছৰ 50 এইটো অকণমান হিষ্ট্ৰীটো কৈ দিয়কচোন মানে ৰাইজে বহুত গম নাপায় মানে ইণ্টাৰেষ্টিংলি কি হয় কথাটো মানে ৰেপ কালচাৰটো অলপ পৃথক হয় ধাৰণাটো বেলেগ ৰেপৰ জোন বেলেগ আছে বহুতে ৰেপ কালচাৰটো নাজানেই মানে পটককৈ আকৰ্ষিত কৰিব নোৱাৰে মানুহক ইভেন মই ইমান ৰেপ কালচাৰটো ইমান ভালকৈ নাজানো মানে তুমি এইটো জোন থাকে বেলেগ তোমাৰ জোন কি হয় ৰেপটো কি হয় একচুৱেলি মানে ৰেপ কালচাৰটোৰ বিষয়ে অলপ কোৱাচোন এতিয়া একদম হিষ্ট্ৰীৰ পৰা মই যদি কওঁ চোৱা ৰেপ বস্তুটো হৈছে কথা কবিতা ৰেপ মানে হৈছে RAP ৰিদম এণ্ড পয়েট্ৰি কবিতা আৰু ছন্দ ন তো তাতে মানে ছন্দ মিলাই লিখা সেইটোৱে বেচিকেলি আৰু সেইটো ৰেপ বুলি ক'ব পাৰি যদিহে কমন মানুহক বুজাব সাধাৰণ অৰ্থত একজেক্টলি মানে বিপ্লৱটো ক'ত আহিল মই এতিয়া কৈ আছোঁ এই যিটো ক'লো যে কথা কবিতা এইটো কিন্তু বহুত আগৰ পৰা আছে তুমি যদি হিষ্ট্ৰী খুচৰা আমাৰ গানতে ৰেপ বহুত আছে আগতে জয়ন্ত হাজৰিকাৰ গানতো ৰেপ আছে ইভেন আমাৰ বিহুৰ যিবিলাক কিছুমান জেগাত তোৰ গৈপাত মোৰ গৈপাত যদি চোৱা সেইটো ৰেপেই হয় কিয় তাত বিপ্লৱটো যোগ হোৱাৰ ফলত এইটো ৰেপ হ'ল এইটো এতিয়া কওঁ তাৰমানে কি হ'ল তোমাৰ যেতিয়া দ্য ব্ৰংছ নিউয়ৰ্কত 1970s মানে তেতিয়া এটা যিখিনি মানুহ কৃষ্ণাংগ যিখিনি ব্লেক পিপল আৰু যিখিনি শ্বেতাংগ বা হেৰি আমাৰ হোৱাইট আমেৰিকানছ তেওঁলোকৰ মাজত এটা বহুত ডাঙৰ বিভেদৰ বৰ্ণ বৈষম্যৰ সৃষ্টি হৈছিলে ঠিক আছে তো তেতিয়া হোৱাইট পিপলখিনিয়ে ক'লে কি আমি ব্লেক মানুহখিনি মানে আনটাচেবল মানে দলিত টাইপৰ বস্তু মানে সিহঁতক একো দিব নালাগে মানে সিহঁতক পাৰ্টিত ইনভাইট কৰিব নালাগে সিহঁতৰ লগত একেলগে এখন টেবুলত বহি খাব নালাগে তেনেকুৱা ধৰণৰ মানে এটা বৰ্ণ বৈষম্য আৰু তেতিয়া জেজ মিউজিক বহুত চলিছিলে মিউজিকেল হিষ্ট্ৰীটো কৈ আছোঁ জেজটো আছিলে ধনী মানুহৰ মিউজিক মাল দুটুপি খাব চিগাৰেট এটা খাই লাহে লাহে নাচি থাকিব মানে ইহঁতক এলাও নকৰে ব্লেক কেইটা কিমান চনমানৰ কথা 1970s ৰেপ অনলি 50 years old এতিয়া 50 বছৰ পুৰণা হৈছে মানে 70s আৰ্লি 70s আৰু 71 72 তো তেতিয়া কি হ'ল ডিজে কুল হাৰ্ট বুলি এজন ডিজে আছিলে তাৰ এটা স্পেচিয়েল স্কিল আছিলে সি দুখন CD এটা টাইমতে সি টাৰ্ণ টেবুলত ঘূৰাব পাৰে সেইটো কোনেও পৰা নাছিলে হি ৱাজ দ্য পায়নিয়াৰ তো সি তাৰ সেইটো স্কিলৰ কাৰণে মানে তাৰ তাত বহুত পাৰ্টি হোৱা হ'ল তাৰ ঘৰত তাৰ ঘৰত মানে সেই গোটেই ব্লেক মানুহখিনি যায় সি নিজে ব্লেক গোটেই ব্লেক মানুহখিনি তাৰ তাত ভাইবটো লোৱা ষ্টাৰ্ট কৰিলে আৰু এটা টাইমত যিখিনি তোমাৰ হোৱাইট আছিল সিহঁতেও ভাবিলে চালা আমি কিনো শ্ল' মিউজিকত নাচিছোঁ সিহঁতে বেছি ফালি আছে তো প্ৰথম ডিজেজন আহিছিলে তো ডিজেৰ তাৰপিছত কি হ'ল লাহে লাহে সেইটো বস্তু বৰিং হোৱা হ'ল 5 বছৰ তুমি চলাবা কেইবছৰ চলাবা সেইটো হয় তেতিয়া কি হ'ল যে কোন এনেকুৱা আছে যোনে অলপ দৰ্শকৰ লগত এংগেজমেণ্টটো কৰাই ৰাখিব পাৰে ডিজেজনেতো নোৱাৰে ডিজেজনে এইটোৱে ঘূৰাই থাকিব লাগিব আজিকালি এই ডিজে এটা চুইচ টিপি 5 মিনিট নাচি দিয়ে আগতে এইটো যদি 1 ছেকেণ্ডো যদি তোমাৰ হাতখন গ'ল ইফালে গ'ল তো সেইটো টাইমততো আমাৰ ইয়াতো ৰেকৰ্ডিং ষ্টুডিঅ' নাছিলে তো এনালগ ৰেকৰ্ডিং আছিলে দীপেন বৰুৱাটো কলকাতাত গৈছিলে ন তো সেইটো টাইমত আৰু তো তেতিয়া কি হ'ল এই পাৰ্টিটো লাহে লাহে বুম হ'ল
আৰু এই যিজন মানুহে অডিয়েঞ্চৰ লগত এংগেজ কৰে তেওঁ ছন্দত কথা কোৱা আৰম্ভ কৰিলে আৰু তেখেতৰ নাম হ'ল MC মাইক কণ্ট্ৰলাৰ বা কিবা আৰু এটা আছিলে MC মানে মাষ্টাৰ অফ চেৰেমনিজ চাগে ইফ আই এম নট ৰং তো সেই MC-টো ছেকেণ্ড তাৰপিছত আহিলে ৰেপাৰ এই MC-টোৱে যেতিয়া বহুত ধৰা গ্ৰ' কৰিলে ইভলভ কৰিলে মানে 4 লাইনৰ পৰা যেতিয়া 12 লাইন হ'ল 12 লাইনৰ পৰা 20 লাইন হ'ল সেইটোৱে ৰেপ বনি গ'ল লাহে লাহে ৰেপাৰ আৰম্ভ হ'ল তো ৰেপাৰৰ ভিতৰত তোমাৰ একদম প্ৰথমৰ পৰা টুপেক বুলি এজন ৰেপাৰ আছিলে নটৰিয়াছ বিগ বুলি ৰেপাৰ আছিলে তো লাইফষ্টাইলে বেলেগ তাৰমানে বহুত ইণ্টিমিডেটিং লাইফষ্টাইল সকলোৱে ভাল পোৱা হ'ল তাৰমানে একদম বিপ্লৱী সিহঁতে তাৰমানে পাংগা মৰিলেই গুলি খায় পুৰা ফুল জেং ফুল জেং টুপাক শাকুৰ যোনজন ৰেপাৰ আছিলে তেওঁ মাত্ৰ 2 বছৰ নে 3 বছৰ গান গাইছে কেৰিয়াৰত আজিলৈকে তেওঁৰ গান কোনেও পাহৰা নাই 25 বছৰ বয়সত মৰা গৈছে তো সেইটো টাইমতে যিটো কাম কৰে আকৌ গুলি খাই মাৰা গৈছে তো তাৰপিছত এইবিলাক বহুত জেং চেং হৈ থাকে তেনেকৈ ৰেপটো মানে বুম হৈ গ'ল তাৰপিছত ধৰা ইণ্টাৰনেট আহিল বা মোবাইল ফোন প্ৰচলন হ'ল আমিও লাহে লাহে লিংকিন পাৰ্ক শুনিব ল'লোঁ তেনেকৈ এমিনেম 50 চেণ্ট আহি গ'ল এমিনেমেও অলপ গ্ল'বেল বহুত হেৰি কৰিলে এমিনেমৰ গানবোৰ বহুত শুনিলে এটা টাইমত মানুহে 50 চেণ্ট উইজ খালিফা আহিলে দেন লিংকিন পাৰ্ক অবভিয়াছলি বহুত ফেমাছ হয় লিংকিন পাৰ্কৰ ৰেপটো বহুত ভাল লাগে টেক9হতো আছে বহুত পুৰণা কেইটা তেতিয়াৰ পৰা আছে তো লাহে লাহে তেনেকৈ বুম হৈ গ'ল হৈ কিনে এতিয়াতো গমেই পাইছে গ্ল'বেলি ৰেপ এতিয়া বহুত কালচাৰ ইভেন হানি সিং ইণ্ডিয়াত কিমান এটা নাম কৰিলে আজিকালি তাৰমানে তোমাৰ প্ৰত্যেকখন দেশতে ৰেপ কালচাৰৰ একোটা গুৰি ধৰোতা বা ফিগাৰ কেইটামান আছে আৰু চেণ্ট্ৰেল ফিগাৰ অসমত মিনিমি আৰু মই অকলে নহয় আছে আৰু মানে আছোঁ আৰু আমি জোন বস্তুটো কি হয় মানে বেলেগ বেলেগ জনাৰ বুলি সেইটো মই কৈ লওঁ তাৰমানে ৰেপত এতিয়া চাবা মই যিটো ৰেপ কৰোঁ বা মই যিটো ৰেপ তুমি পাই থাকা ধৰা এইটো বাংলাদেশীয়ে হওক বা গম পাবিৰ হওক বা মোৰ বস্তুটো গেংষ্টাৰ ৰেপ বুলি কয় গেংষ্টাৰ ৰেপ মানে মোৰ কিয় সেইটো হ'ল চাগে মোৰ ইনফ্লুৱেঞ্চটো চাগে বহেমিয়া এমিনেম কাৰণে সেনেকুৱা ঢাল খালে বেছি বুজি পাইছা বিকজ সিহঁতে সেইটো ধৰণত ৰেপ কৰে মই স্কিল বেছড ৰেপ কৰিব ট্ৰাই কৰোঁ তাৰমানে ধৰা মোৰ কথা হ'ল কি মই কিমান ফাষ্ট কৰিব পাৰিছোঁ কিমান উচ্চাৰণ শুদ্ধ হৈছে মোৰ বা শব্দৰ লগত মই কেনেকৈ খেলিছোঁ সেইবিলাক মোৰ কাৰণে মেটাৰ কৰে ডেটছ ৱাই তুমি মোক কনচিয়াছ ৰেপাৰ বুলিও ক'ব পাৰা বা এজ এ গেংষ্টাৰ ৰেপাৰ বুলিও ক'ব পাৰা গেংষ্টাৰ বেছিকেলি মই ডিছ কৰি দিওঁতো তো সেইটো কাৰণে পাংগা লৈ লওঁ তো সেইটো কাৰণে গেংষ্টাৰ ৰেপাৰ বুলিও ক'ব পাৰা কিন্তু মই ভাবোঁ মই ভাৰ্চেটাইল এতিয়া মানে মই কাৰণ ভাৰ্চেটাইল নহ'লে ইউ কেনট ছাৰ্ভাইভ কৰিব নোৱাৰিব তো ভাৰ্চেটেলিটিটো মেটাৰো কৰে আৰু ৰেপ কৰা আৰু গান বনোৱাৰ মাজত ডিফাৰেঞ্চ আছে ৰেপ কৰাটো হ'ল কি তুমি ৰেপ কৰি দিলা সেইটো কিন্তু গান নহ'ব পাৰে ৰেপটো কিন্তু অকলে এইটো এতিয়া মই মাইকতে ৰেপ কৰি দিম এইটো ৰেপ কিন্তু গান হ'ব লাগিলে গান এটা বনোৱাটো কেনেকৈ বনায় সেইটো 5-6 বছৰ লাগিলে এতিয়া মোক বনাই এতিয়া মই ধৰা স্কেলৰ নলেজ আহিছে এতিয়া গান এটা বনালে মই কিবা ইনষ্ট্ৰুমেণ্ট এক্সপেৰিমেণ্ট কৰিব জনা হৈছোঁ তো ইটছ এ জাৰ্ণি মই শিকিহে আছোঁ শিকিয়ে থাকিব লাগিব আৰু মইতো ভাবোঁ গ্ৰাছৰুট পৰ্যায়ত আছে ৰেপটো অসমত এতিয়াও মানে বহুত কাম কৰিবলগীয়া আছে এটা চামে হয়তো ক'ৰবাত শুনিছে বহুত মানুহে শুনা নাই অবভিয়াছলি ৰেপ কালচাৰটো পটককৈ মানে আকৰ্ষণ কৰিব বহুতক নোৱাৰে নৱপ্ৰজন্মই পাৰিছে এতিয়া নৱপ্ৰজন্ম তাতো এটা পাৰ্চপেক্টিভ দিম তাতো এটা খেল আছে কি ধৰা অসমত আমি সুৰীয়া মানুহবিলাক এইটো হয় ক্ষমতা তালত যায় 4x4 6x8 এইবিলাকে চলি থাকে মানে আমি জেনেটিকেলি সুৰীয়া মানুহ আমি ভাত খাওঁ ভতুৱা অসমীয়া আমাৰ মানে প্ৰেম আছে জীৱনত প্ৰেম লাগে ভাত কেইটামান লাগে মানে জেনেৰেল কথা কৈছোঁ দেই তো সেনেকুৱা ময়ো সেনেকুৱা কিন্তু পাঞ্জাৱত চোৱা কিয় ৰেপ চলে পাঞ্জাৱতে বহুত বিদ্ৰোহ ফেচ কৰিছে জালিয়ানৱালা বাগৰ নিচিনা ঘটনা অসমত হোৱা নাই নহয় অসমে খেদিছে উল্টা মোগলক বুজি পাইছা আমাৰ বস্তুটো সেনেকুৱা নহয় পাঞ্জাৱত বহুত সিহঁতে মাৰ খাইছে পাঞ্জাৱ এখন আছে পাকিস্তানত এখন আছে ইণ্ডিয়াত সিহঁতৰ ক্লেছ লাগি সিহঁতৰ খুব আছে মনত আৰু সিহঁতৰ গানবোৰ সেনেকুৱা হাই পিচ তো সিহঁতৰ মানে ৰেপ বস্তুটো সিহঁতৰ তাত বেছি খাটে তো জাতি হিচাপেও সেইকাৰণে পাঞ্জাৱৰ ৰেপাৰ বিলাক বেছি এগ্ৰেছিভো হয় বা সিহঁতে গুলি চুলি খায়ো মৰি আছে মই ধুনীয়া এনচাৰ এটা পাইছোঁ কিন্তু মই ভাবোঁ মানে ৰেপটো কিয় মানে অসমত মানে এনেকুৱা হয় বা আহিব মানে এতিয়া ধৰক ময়ো বহুত দিনৰ পৰা মানে লিখিছোঁ বা কিবা সেইবোৰ বাদ দিলোঁ বাৰু মানে অনুৰাগী হিচাপে তোমালোকক দেখিছোঁ
তাৰ আগতে আগৰ পৰা নেকি 2015 পৰা মই ফ'ল' কৰিছোঁ, এতিয়া 10 বছৰ মোৰ শুনা 10 বছৰ হৈছে, আপোনাৰ তোমাৰ প্ৰফেচনেলি 10 বছৰ হৈছে। গতিকে অসমীয়া মানুহখিনিক মানে কেনেকৈ কনভিন্স কৰিব পাৰিম মানে যে ভৱিষ্যতৰ দিনত মানে ৰেপ তোমালোকৰ বহুত দায়িত্ব আছে, কেনেকৈ কনভিন্স কৰিবা মানে শুনিবলৈ কাৰণে? তাৰ কাৰণে মই ভাবোঁ প্ৰথম কথা হৈছে যিখিনি সৰু ল'ৰা ছোৱালীয়ে ৰেপ কৰি আছে বা ধৰা নতুনকৈ ৰেপ কৰা ষ্টাৰ্ট কৰিছে সেইখিনিয়ে এথিক্সখিনি ভালে ৰাখক বা উচুল বুলি যিটো কওঁ আমি, মানে ধৰা গান এটা বনোৱা বা চিনেমা এখন বনোৱা বা যিকোনো কালচাৰেল কাম এটা কৰা মানে কি সমাজখনক এটা পথ প্ৰদৰ্শন কৰা ন। তোমাৰতো থাকি গ'ল, কিন্তু মই এটা গান যদি এৰি দিলোঁ লাগিলে সেইটো বেয়া গানেই হওক ভাল গানেই হওক থাকি গ'ল, এইটো এজন মানুহে শুনিলেও থাকি গ'ল, 100জন মানুহে শুনিলেও থাকি গ'ল। এতিয়া সেইটোৱে বেড ইনফ্লুৱেঞ্চ কৰিলে নে গুড ইনফ্লুৱেঞ্চ কৰিলে সেইটো মোৰ ওপৰত, হয়নে? এতিয়া মই যদি বেড ইনফ্লুৱেঞ্চৰ ফালে লৈ যাওঁ, অভিয়াছলি অসমৰ নিচিনা এখন ইমান ভদ্ৰ সমাজত কেতিয়াবা 2-4টা মানেতো গালি দিবই। তো সেইকাৰণে মই ভাবোঁ যিখিনি ধৰা এতিয়া নতুনকৈ উঠি অহা ল'ৰা ছোৱালী প্লাছ আমাৰ এটা দায়িত্ব আছে, আমাৰ ছিনিয়ৰ হিচাপে দায়িত্বটো হ'ল কি আমি সদায় ভাল কাম, ভাল উৎসাহ থকা কাম, নৱপ্ৰজন্মৰ লগত ৰিলেট কৰিব পৰা গান বা ইভেন যিখিনি আমাৰ বয়োজ্যেষ্ঠ মানুহখিনি আছে তেখেতলোকৰ লগত তেখেতে মিলোৱা যিটো যেনেকুৱা বিচাৰে তেনেকুৱা গান বা সেইটো টাইপত যাব লাগিব। কিন্তু এতিয়া তুমি চোৱা আজিকালি কণ্টেণ্ট ক্ৰিয়েশ্যনৰ জামানা ন, এতিয়া তুমি এনেকৈও ক'ব নোৱাৰা যে ভাল কাম কৰিলে যে উঠিবা, চামটাইমছ ইউ হেভ টু বি বেড, ৰাইট? মানে প্ৰথমে বেয়া কাম কৰি ল'লা, মানে প্ৰথমতে বেয়া কাম কৰি ল'লা, উঠি ল'লা, তাৰপিছত ভাল কাম কৰা হ'লা, তেনেকুৱাই চলি আছে, চলিব তেনেকুৱাই, উপায় নাই। এতিয়া সমাজখনে তেনেকুৱা ঢালটোৱে তেনেকৈ খাইছে যিহেতু ন, তো সেইকাৰণে মই ভাল কাম কৰিব কওঁ, কিন্তু তাৰ মাজে মাজে 2-এটা বেয়া কাম কৰি যদি নিজৰ কেৰিয়াৰটো উঠাব পাৰি কৰা, কিন্তু খুব বেছি বেয়া নহ'লে হ'ল, মানে সমাজ বিপথে পৰিচালিত নহ'লে হ'ল, বুজি পাইছা ন? এণ্টাৰটেইনমেণ্ট হওক, বেয়া এণ্টাৰটেইনমেণ্ট হওক, বেয়া মানে খুব বেয়া নহয়, বেয়া মানে কি ধৰা গিল্ট ট্ৰিপ বুলি যে কয় সেইটো হওক, মানে সমাজখন যাতে বিপদে একজেক্টলি চিম্পল কথা আৰু। এতিয়া যদি আমি চাবলৈ যাওঁ মানে ৰেপ সংগীতত বিভিন্ন ধৰণৰ এতিয়া বেয়া মাতো ইউজ কৰা হয়, মানে অশ্ৰাব্য গালি গালাজো দিয়া হয়। সেইটো কাৰণে মই সেইটোৱে কৈছোঁ, ৰেপটো যিহেতু ষ্ট্ৰীটৰ বস্তু বা ৰাস্তাৰ বস্তু, সেইটো মানে কিন্তু এতিয়া তুমি চোৱা খগেন গানটো তাতোতো স্লেং কিমান বাজিছে, চ' এইটোতো একচেপ্টেড হৈছে। এতিয়াতো সি আৰু অবভিয়াছলি সি গান বনাব, ভাল গান বনাব, মই সেইটো কৈছোঁ, সি এতিয়া একচেপ্ট কৰি লৈছে মানুহে, মই কেনেকৈ বেয়া বুলি ক'ম? আৰু অসমৰ ৰেপ কৰি খাব পাৰি নাই, মানে নিজৰ কেৰিয়াৰটো বনাব পাৰি নাই, মানে একদম চিম্পল যদি আনচাৰ। এতিয়া চোৱা তাততো কথা আছে, এতিয়া মোৰ 10 বছৰ হ'ল, মই একদম প্ৰথমৰ পৰা আছোঁ, অন্য চৰকাৰী চাকৰিয়ালো হ'ল, এতিয়া সেইটো হ'মহে, ৰ'বাচোন, সেইটো পিছলৈ আহি আছোঁ। তাৰপিছত তাৰমানে তোমাৰ মই বহুত ষ্ট্ৰাগল কৰিছোঁ, এতিয়াও ষ্ট্ৰাগলেই কৰি আছোঁ, কিন্তু তাৰ মাজে মাজে মেইন ষ্ট্ৰীম কাম কৰি আছোঁ, মানে অপৰচুনিটি কমা নাই কেতিয়াও, ভগৱানৰ আশীৰ্বাদত, ৰাইজৰ আশীৰ্বাদত। বা 15 চনৰ পৰা আজিলৈকে মই কিন্তু সেই বিবৰুৱাৰ বেক বেঞ্চত বহি যিটো ভাইব লৈ আছিলোঁ সেইটো ভাইবতে থাকোঁ। মই মানে এনেকৈ নিজকে ডাঙৰ হোৱা বুলি নাভাবোঁ, মই ভাবোঁ যে মই এতিয়াও 20 বছৰীয়া, যদিও আঁঠুৰ বিষ হৈছে কিবা হৈছে, মই 20 বছৰীয়া জোচটো মই মানে হেৰাই যাব খোজা নাই, সেইকাৰণে তেতিয়াও 12টাত উঠিছিলোঁ, এতিয়াও 12টাতে উঠোঁ, একো বেছি মাথা নামাৰোঁ, আৰ্টিষ্ট টাইপত থাকোঁ, কাৰণ সেইটো নহ'লে মই ক্ৰিয়েট কৰিব নোৱাৰিম, বুজি পাইছা? কিন্তু মই মেইনটেইনো, মোক ষ্ট্ৰাগলো দিছে জীৱনে বহুত, মই মাজতে প্ৰাইভেট চাকৰি কৰিছোঁ, বহুত খাটিছোঁ, তাৰপিছত তোমাৰ গোটেই নৰ্থ ইষ্ট ঘূৰিব লগা হৈছে, চেলছৰ টিমত আছিলোঁ, তাৰপিছত তোমাৰ আৰু ঘূৰিলোঁ, বহুত কিবা কিবি হ'ল, মাজতে মই তোমাৰ মোৰ ৰিলেশ্যনশ্বিপৰো প্ৰব্লেম কিছুমান চলিল, ডিপ্ৰেশ্যন এইবোৰ থাকে লাইফত, 25 মানত মানুহৰ এনেকুৱা এটা মানে ফাটে আৰু 25 বছৰত ন, 25 বছৰটো কিবা এটা আমাৰ মতা মানুহৰ কাৰণে অলপ বেলেগ, 25 বছৰটো বেয়া ল'ৰাবিলাকৰ কাৰণে। এই 2025টো এইটো বেয়াই দিয়া, 2025টো বেয়া, আৰু ইভেন চাব গ'লে 25টো বেয়া, আপোনাৰ যদি বেয়া হৈছে মানে আমি ফিল কৰিছোঁ ন, 25ত মানে অলপ এটা কিবা এটা ৰিয়েলাইজেশ্যন আহে, আৰু তেতিয়া ষ্ট্ৰাগল আৰম্ভ হয়, ঘৰৰ পৰা পইচা খুজিব নোৱাৰি, ডিগ্ৰী কমপ্লিট হ'ল, ল'ৰা জীৱনে নাৰ্জে, ঘৰৰ মানুহে টেনশ্যন লয়, ই গান কৰি খাব খুজিছেচোন, পাৰিবনে নোৱাৰে, বুজি পাইছা ন? এইবিলাক টেনশ্যনৰ মাজেদি চবেই গৈছে, ময়ো গৈছোঁ, যাবও লাগিব, সেইটো ষ্ট্ৰাগল কৰি আছোঁ, সেইটো হিউমেন লাইফ বুলি ভাবিলোঁ। একজেক্টলি। আৰু এটা কথা হা, মই কৈছোঁ মই ইমান মানে ৰেপ কালচাৰটো একো আইডিয়াই নাই, হোষ্টেলত যেতিয়া আছোঁ, ইউনিভাৰ্চিটি হোষ্টেলত থাকোঁতে শুনাই, মানে সেইটো সময়ত আৰু এটা কনচেপ্ট পাইছিলোঁ ৰেপ সংগীতৰ, ডিছ মানে কি হয় এইটো বস্তুটো, তেতিয়া MUA আৰু কাৰোবাৰ আফটাৰ নে কাৰোবাৰ ডিছ বেয়া চলি আছে, মানে মই তেতিয়া প্ৰথম পাইছোঁ এইটো ডিছ মানে হৈছে এনেকুৱা, মানে ভালকৈ আইডিয়া একো নাই, আৰু বহুতে নাজানেও, যি নেকি ৰেপ কালচাৰটো নাজানে, ডিছ মানে কিও নাজানে, কি হয় মানে একচুৱেলি। এতিয়া চাবা বাকীবিলাক সংগীত যিবিলাক বিভাগ আছে, ৰক হওক বা তোমাৰ ফ'ক হওক বা মেলোডি হওক, মেটেল হওক, সেইবোৰ কিন্তু চব চং বুলি কয়,
বা সেইটো মেটেল চিন বুলি ক'ব পাৰে বা মেটেল জনৰা বুলি ক'ব পাৰে, কিন্তু ৰেপত সদায় এটা শব্দ থাকে গেম। মানে আমাৰ এইটো এটা খেল হয় তাৰমানে মোৰ মতে। কাৰণ কিয় খেল হয়, তাত এটা খেল কিয় হয় সেইটো কৈ আছোঁ। কাৰণ ৰেপত আমি কণ্ঠশিল্পী নহয়তো, আমি লিখোঁ নিজেই, হয়নে? হয় নিজকে ডাঙৰ দেখাই থাকে চবে, চাবা ময়ো সেইটোৱে মোৰ আল আছে এইবিলাকেই মানে। তাৰমানে লেভেলটো থাকিবই লাগিব মানে। কোনেও ৰেপাৰ হৈ কোনেও নাভাবে মই 2 নম্বৰ ৰেপাৰ হ'ম, চবেই মই 1 নম্বৰ ৰেপাৰ হ'ম বুলিয়ে ভাবে। কিন্তু বাকীবোৰ তুমি চাবা, বাকীবোৰ ছিংগাৰ চব লগ ফ্ৰেণ্ড, আমিও ফ্ৰেণ্ড, কিন্তু হেল্ডি মনে চলি থাকে, তাতকৈ বেছি ভাল মই লিখিম মানে। সেইটো কাৰণে ইয়াত মানে সেই বস্তু কম্পিটিটিভনেছটো আহি যায়, বা এটা প্ৰতিযোগিতা চলে, বা তাত তোমাৰ গেম বা এইটো স্পৰ্টছ টাইপৰ এটা জনৰা, কোনে কিমান ফাষ্ট কৰিছে সেইটো লৈও তোমাৰ ৰেকৰ্ড থাকে, কিবা থাকে, চপাৰ ফ্ল' থাকে, কিবা থাকে। তো সেইকাৰণে তাৰমানে ৰেপাৰখিনিৰ মাজত এটা হেল্ডি কম্পিটিশ্যন চলি থাকে। কেতিয়াবা সেই হেল্ডি কম্পিটিশ্যনটোৱে গৈ আনহেল্ডি হয়, পাৰ্চনেল জেং এখন হৈ যায়। আৰু আজিকালি মই বেছিভাগ দেখিছোঁ কিছুমান ৰেপাৰৰ ৰেপ কিবা ডিছ ওলাই, কিবা ওলাই, এইবিলাক চব কেলকুলেটেড মেকিং হয়। তোকো মাৰি দিম মই, তই মোক মাৰি দিবি, কৰি সেনেকেও চলে। এইটো অসমত হোৱা নাজানো, কাৰণ আমি কিন্তু কৰা নাই। মোৰ সঁচা পাৰ্চনেল জেং থাকে, মই যদি ডিছ কৰোঁ ইটছ এবাউট পাৰ্চনেল। তোমাৰ লগত হোৱা নাই তেনেকুৱা ন? আছে মই কৈছোঁ গেংষ্টাৰ কোৱা সেইটো বিষয়ে কোৱা অলপ। মানে আছে মোৰ এনেকুৱা নথকা নহয়, কাৰণ মই বহুত আগৰ পৰা আছোঁ। আৰু কেতিয়াবা কিছুমানে অমান্য কৰে কিবা কিছুমান কথাত, তো খং এটা উঠে কেতিয়াবা। আৰু কিছুমান পাৰ্চনেল জেঙো থাকে, কাৰণ আমি চিনাকিয়ে, এটাই চিন, সৰু চিন, তো পাৰ্চনেল জেংবোৰো কেতিয়াবা গানৰ মাধ্যমত ওলায়। কেতিয়াবা মই একো নকওঁ, সি আকৌ ভাবে ই ক'লে নেকি মোক, মানে গোৱাল গালিও দিওঁ ন, গানৰ জৰিয়তে ৰোষ্ট কৰা নিচিনা ডিছটো থাকে। তো ভাবে মই ধৰা নৰ্মেল কিবা এটা কথা ক'লো, তাতেই নিজকে হয়তো সাঙুৰি ল'লে, মোকে দিলে নেকি এইটো বোলো, মোক আৰু ডিছ মাৰিলে, মই আকৌ তাক দিয়াই নাছিলোঁ এনেই মানে। তাৰপিছত মই আকৌ দিব লগা হ'ল, বিকজ মোকতো খুটিয়াই থাকিব ন ফেনকেইটাই, বোলে তোক দিলে তই নিদিবি নেকি বস্তু, মিনিমি আৰ্মিয়ে খুটি থাকে ন, বোলে আপোনাক দিছে আপুনিও দিয়ক, দিবাই লাগব। তাৰপিছত সেইকাৰণে মই যিখিনি কৰিছোঁ সেইখিনি কিন্তু পাৰ্চনেল জেং বা সঁচাকৈ ডিছ আছিলে, বেছি কৰা নাই। মাৰপিট চাৰপিট হৈছে নেকি? মাৰপিট চাৰপিট মই আজিলৈকে কৰি কৰা নাই মানে। নাই হাত চাত নুঠাও, কথা উঠাও, ইমান ধুনীয়া কথা এটা ক'লা অথনি, মানে একদম পথ প্ৰদৰ্শক হ'ব লাগিব, সেইটো হ'ব লাগিব। ধৰা মই ইমান বেছি সেইটো নাযাওঁ আৰু বেয়ালে। তোমাৰ মানে ৰেপ গীতত হেৰি আছে নাই, মানে স্লেং ৱৰ্ড আছে নাই? আছে নথকা নহয়, আছে থাকে। মইতো ঘৰে নলবাৰীত, মইতো পৰা আৰম্ভহে হয় মোৰ ডিক্সনাৰীখন। আছে মোৰ গাঁৱৰ ল'ৰা তাতে। আৰু জুবিনদাৰ কথাৰে কৈছোঁ, অসমৰ 3টা ল'ৰাই লগ লাগিলে কোনে কোৱাকে থাকে, হয়নে? মানে তেতিয়া বেছি অকণমান মানে ভাইৰেল হ'ব পাৰি বুলি তেনেকুৱা ধাৰণা আছে নেকি ৰেপ সংগীতত? হিচাপত নকৰোঁ, কিছুমানে কৰিব পাৰে বা ভাইৰেল হয়ো, গালি চালি পাৰিলে বৰ ফূৰ্তি পায়। এনেও তুমি চাবা, তোমাৰ ঘৰৰ কাষত 2জন মানুহে বহুত গধুৰ আলোচনা কৰি আছে, আৰু ইফালে তোমাৰ এখন মস্ত কাজিয়া লাগিছে, তুমি কোনখন চাবা? কাণখন এই ভাই ফালে বাদ দে, সিহঁতৰ সাহিত্যৰ কথা কাজিয়াটো চাওঁ মানে। তো সেইকাৰণে অবভিয়াছলি এইটো মানুহৰ এটা সহজাত প্ৰবৃত্তি বুলি ক'ব লাগিব, যে আমি সদায় নিগেটিভটোৰ প্ৰতি বেছি আকৰ্ষণ থাকে। সেইকাৰণে অলপ গালি চালিবিলাক পাৰিও কেতিয়াবা 2-4টা মানুহ বেছিকে শুনাব পাৰি নেকি। নতুন ৰেপাৰবিলাকে মানে বেছি এইটো কৰিবলৈ লৈছে, মানে ভাইৰেল। সেইকাৰণে মই তাৰমানে ময়ো গালি পাৰোঁ, কিন্তু মোৰ ডিমাণ্ড থাকিলেহে গালি পাৰোঁ। মই ডিমাণ্ডটো ল'ব লাগিব, টপিকটো যিটো বিষয়ৰ ওপৰত মই ক'ম সেইটো থাকিব লাগিব ন, তেতিয়াহে মই গালিটো ওলাম। এনেই বোলে একো কাৰণে নাই গালি এটা সোমাই দিছোঁ জাষ্ট ফৰ মানে মেকিং ইট ভাইৰেল, আৰু সেইটো মই নকৰোঁ। কোনোবাই কৰে, এতিয়া সেইখিনি কৰাখিনি সেইটো এটা বেড ইম্পেক্টো পেলাইছে। মই সেইটোৱে কৈছোঁ যে পথ প্ৰদৰ্শক হ'ব লাগিলে তোমালোকে কামবোৰ কৰা, ডিমাণ্ড কৰিলে গালি পাৰা, যি কৰা। গানত এনেও চেঞ্চৰ নাই, বস্তু ন, ধাৰণাটো বেলেগ এটা হৈ যায়, ধাৰণাটো অলপ বেয়া হৈ যায়, সংগীতৰ ধাৰণাটো বেয়া হৈ যায়। সেইকাৰণে মানে কাৰণ বেয়া মানুহ যিমান থাকিলেও ভালো আছে, তো সেইখিনি মানুহে অলপ হেৰি পায় আৰু অসুবিধা পায় বা অসহজ পায় শুনিবলৈ। আৰু যিহেতু আমাৰ অসমীয়া সমাজখনত মই যে আগতেও ক'লোঁ, ভদ্ৰ সমাজ এখন আমাৰ, ইমান মানে এনেকুৱা নহয় আমি, তো সেইকাৰণে অলপ একচেপ্ট কৰাতে টান হয়। আৰু এটা ভাল ৰেপ কৰে দেই, ভেনেম, তুমি লগ পাইছা নাই? চিনাকি ন, তাৰবিলাক ভাল লাগে। মানে বস্তুটো এনেকুৱা হৈ গ'ল, এতিয়াৰ মাজতে এনেকুৱা হৈছিলে ক'ভিডৰ আগলৈকে 2018-19, তোমাৰ যিটো তোমাক গান এটাৰ কাৰণে পুলিচে মাতি নিছিলে বাংলাদেশী, আঁতৰাই দিবলগীয়া হৈছিলে, এইটো সাংঘাতিক ভাইৰেল গৈছিলে এইটো সময়ত।
সেইটো যদি অকণমান আমি শুনিবলৈ পাওঁ আৰু তাৰ আঁৰৰ কাহিনীটো যদি সেইটোৱে ক'বলৈ ওলাইছোঁ মই যে ক'লোঁ অক্টোবৰ মানত ৰিলিজ হৈছিল নি 2018 এই ধৰা ভৰপক কা আন্দোলনৰ ওচৰা-ওচৰি সেইখিনি টাইমতে ৰিলিজ কৰিছিলোঁ আৰু সেইটো বাংলাদেশী গানটো কিন্তু জীৱনৰ টাৰ্ণিং পইণ্টো হয় আৰু সেইটো গানত পুলিচ বা প্ৰশাসন ইনভলভ এইকাৰণে হৈছিলে কাৰণ যিটো টাইমত গানটো বনাইছিলোঁ এইটো ভৰপক কৰোণাহে তো কা আন্দোলনত সকলোৱে বিৰোধিতা কৰিছিলে আৰু ময়ো বিৰোধিতা কৰি আছিলোঁ এতিয়াও কৰি আছোঁ তাৰপিছত তোমাৰ মই যিহেতু মোৰ মাধ্যমটোৱে ৰেপ মইনো মোৰ কেনেকৈ তাত মোৰ হেৰিটো দিম ন তো মোক বহুতে কৈও আছিলে তইতো এইটো জনাৰৰে মানুহ কৰ কামটো আৰু মই সেইটো এৰাতিতে লিখিছোঁ সিদিনাই ৰেকৰ্ডিং মাৰিছোঁ পিছদিনা ভিডিঅ' কৰিছোঁ ওলাই দিছোঁ ইমান একো ভবাই নাই ভাবিছোঁ হ'ব আৰু অলপ মানুহে চাব যিখিনি পাৰোঁ টাচ কৰিম মই কিন্তু ইমান বেছি বুম হৈ গ'ল এদিনতে কিবা 70,000 তাৰপিছত আকৌ 2 লাখ 3 লাখ এনেকৈ গৈ আছিলে 4 নম্বৰ দিনা তাৰমানে ঘটনাটো হৈছে গানটো ৰিলিজ হৈছে 4 নম্বৰ দিনা সিদিনা মানে মই শুই উঠাই নাই নিউজ পেপাৰৰ ফ্ৰণ্ট পেজত আহিছে এটা গীতক লৈ আৰক্ষীৰ মূৰ্খামনি অতি শীঘ্ৰে গীতটোক মানে হেৰি কৰাৰ ব্যৱস্থা মানে নিষিদ্ধ কৰিব মানে তাৰপিছত মোক ফোন আৰম্ভ হ'ল দাদাহঁতে ফোন মাৰিলে কিছুমানে ক'লে কি জেং লাগিছে বোলো কেইটামানে অলপ ভয়ো খালে কি গান বনালি বোলো জেলে তেলে নিব নেকি ময়ো সৰু তেতিয়া মোৰ কিমান বয়স 24 বছৰ বয়স 23 বছৰ বয়স তাৰপিছত মই বোলো জেং হৈ গ'ল নেকি বাৰু তাৰপিছত মোক সেইটো টাইমত কোনে ফোন কৰিছে না হিমাংশু প্ৰসাদ দাস যে তেওঁৰ লগত অলপ চিনাকি আছে হিমুদাই কৈছে তুমি পলিটিকেলি কাৰেক্ট হ'ব লাগিছিলে তেওঁ বুজাইছে হোৱাই মানে এইটো বস্তুটো হৈছে কোনোবা লাগিব ন বুজাবলৈ তেওঁ কৈছে তুমি যিহেতু অলপ জেন'চাইড টাইপত গৈছে বস্তুটো মাৰিম কাটিম টাইপৰ কথা আছে ন কমপ্লিটলি আৱেগিকভাৱে লিখিছিলোঁ তাৰপিছত সেইটো হ'ল তাত পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া আছিলে ADGP তেখেতে ডাইৰেক্ট ফোন কৰিছে মই গম পাওঁ ফোন তুলিছোঁ কৈছে মই পল্লৱ ভট্টাচাৰ্য হেৰি তুমি আহিবাচোন এনেকৈ ফোন ক'ত নাম্বাৰ পাইছে নাজানো তাৰপিছত ক্ৰাইম ব্ৰাঞ্চত গ'লোঁ কাহিলীপাৰা তেখেতে ডাইৰেক্ট এপইণ্টমেণ্ট নাই ডাইৰেক্ট মাতিছে মই বোলো কি খেল তাৰপিছত গ'লোঁ অকলে গৈছোঁ সিদিনাই মানে যিদিনা বস্তুটো হৈছে সিদিনা ইভিনিঙৰ ঘটনা এইটো যোৱাৰ পিছত তেখেতে ভালকৈ বুজালে কৈছে তোমাৰ এইটো বস্তু অলপমান ভাল হৈছে সাংস্কৃতিক দিশ চব ভাল মানে হেৰি কৰিছে এপ্ৰিচিয়েট কৰিছে বাট কৈছে তুমি যিহেতু সৰু ল'ৰা বা তুমি ইমান জনা নাই চাগে বস্তুটো তুমি কেইদিনমান এইটো আঁতৰাই দিয়া পিছত আকৌ বজাবা সেইটো ভালকৈ বুজালে ময়ো ইমান ভালকৈ বুজাইছে বস্তুটো সন্মান জনাব লাগিব আৰু হয়ো মানিও লৈছোঁ মোৰ ভুল হৈছে তাৰপিছত এটা বিজ্ঞপ্তি এটা দিলোঁ যে এনেকুৱা কাৰণবশতঃ মোৰ গানটো কিছুদিনৰ বাবে মই আঁতৰাম কোনোৱে যাতে বেয়া নাপায় আৰু সেইটো মানুহে মানি ল'লে গানটো আঁতৰাই দিলোঁ তাৰপিছত আকৌ 2 মাহমান পিছত গানটো আকৌ মই বেক কৰি দিলোঁ যেতিয়া কাৰ বস্তু গোটেইটো অলপ তল পৰি গ'ল কিন্তু সেইটোৱে আৰু এই গানটো মানে জীৱনৰ এটা অন্যতম গান কিছুমানে বাংলাদেশী মিনিমি বুলি কয় বুজি পাইছা না গানটোৰ নামো দিলোঁ বাংলাদেশী এতিয়া মোকে বাংলাদেশী মিনিমি বুলি কয় আমি শুনো ঠিক আছে ঠিক আছে বাৰু এইটো মই চেষ্টা কৰিছোঁ উইদাউট মিউজিক গাবলৈ লাচিতৰ দেশত আজি লাগিলে কলংক নেতা হ'ল পেটুৱা কৃষক উলংগ 2 বছৰতে হ'ব দেশ ধ্বংস নাথাকিব বুলিবলৈ অসমীয়া বংশ য'তে চাওঁ দেখো মাথো হাহাকাৰ বিজি আছে সকলো কোনে শুনে কাৰ সকলোৰে বাবে যদি এক অধিকাৰ তেন্তে কোৰ্ট কাছাৰীৰ কি দৰকাৰ চৰকাৰ শুই আছে নেকি অসমতে আনিবলৈ ভৰাব বিদেশী তুলি লওঁ যদি হেং দাং দাঙি ঠেং এৰি লুঙি পলাব বাংলাদেশী নাই জাতিভেদ হিন্দু মুছলিম আমি ভাই এৰি দিম অসমক নাই অতিথি ভগৱান আমাৰ কাৰণে কিন্তু বহিৰাগতক মাৰ ঢাই কাটি কৰিম দুচেও যদি উঠে প্ৰশ্ন আই মাতৃৰ অস্তিত্বৰ ওপৰত সকলোৰে ঘৰত আছে তৰোৱাল আছে ধাৰ আছে কাৰ মৰহা পাহুৱাল অসমীয়া ওলাই কৰোঁ আমি লুইত ৰক্তাক্ত নহ'লে হ'ব অসম ইতিহাস নাথাকিব বুলিবলৈ বৃত্তান্ত এটকীয়া মন্ত্ৰী 2 টকীয়া শাসন 3 টকাৰ চাউল তাতে 4 টকাৰ ভাষণ আজি তেওঁলোকে লৈছে এখন যাৰ জোৰ আছে পকেটত একেবাৰে মাখন টেবুলৰ তলৰ লেনদেন বেংকৰ হিচাপ হেন তেন ইটো সিটো বেন ইলেকশ্যনৰ টাইমত কৰিছে পেন এইটো আছিলে প্ৰথম দফা এইটো আমিতো শুনিছোঁ বহুতবাৰ শুনিছোঁ এইটোতে গম পালা তৰোৱাল ধাৰ এইবোৰ আছে ন কাটিম মাৰিম হেং দাং চেং দাং মানে পুৰা ফুল মাৰামাৰি হৈ গ'লে অলপ মোক ফোন কৰিছে এটাই দাদা মাৰি দিম নেকি আজি বাৰু গানটো ৰিলিজ হোৱাৰ দিন ধুবুৰীৰ পৰা এটা ফোন কৰিছে সৰু ল'ৰা বোলে কি কৰিব ওলাইছ বে মাৰিবি বে ইমানো জোচ ভাল নহয় মই ফচিম ন তাৰপৰা ফচিলোৱে মই গম পাইছোঁ কিবা এটা হৈছে ভাই এতিয়া গানটো আছে গানটো আছে গায়কটো গায়ো আছোঁ বাংলাদেশী যিসকলে শুনা নাই শুনি ল'ব মোৰ চেনেলত এতিয়াও আছে নালাগে সেইটো নকৰিব বাকী সেইটোৱে আৰু শুনিব লাগে গান সেইটোৱে আৰু ভাল লাগিলে গান আৰু এটা কথা জুবিনদাৰ লগত কিবা এটা তুমি ৰেপ কৰিছা হয় জুবিনদাৰ লগত 2খন চিনেমাত কাম কৰিলোঁ মানে ৰেপটো এতিয়া কি হয় অসমত মানে আণ্ডাৰগ্ৰাউণ্ড তাৰপিছত আমি যদি চাবলৈ যাওঁ মেইন ষ্ট্ৰীম এতিয়া মিনিমি আণ্ডাৰগ্ৰাউণ্ড নে মেইন ষ্ট্ৰীম মানে কেনেকৈ মই মূলসুঁতি আৰু হেৰিৰ মাজত মানে আণ্ডাৰগ্ৰাউণ্ডৰ মাজত দলং
হাকো কাৰণ কিয় মই আণ্ডাৰগ্ৰাউণ্ডতো আছোঁ মই এতিয়াও চাইফাৰ কৰোঁ মই সৰু সৰু ল'ৰা ছোৱালীবিলাক পুছ কৰোঁ নলবাৰীত হওক গুৱাহাটীত হওক চাইফাৰত আহোঁ ৰেপ বেটেলত থাকোঁ যিমানখিনি সময় দিব পাৰোঁ কৰোঁ প্লাছ মই একেবাৰে মেইনষ্ট্ৰীম এইকাৰণেও নহয় কাৰণ মোৰ গানবিলাক তুমি যদি এতিয়াও চোৱা নতুন নতুন ৰিলিজ হোৱা গান মই সেইটো ধৰণতে মই যে ক'লোঁ একজেক্টলি মই 20 বছৰৰ সেই বিবৰুৱাৰ কেণ্টিনত বহি লিখা সেইটো যিমান পাৰোঁ মই ৰাখি থৈ দিছোঁ প্লাছ মই মেইনষ্ট্ৰীম এইকাৰণে হৈছোঁ কাৰণ ভাই মই চলিব লাগিব সেইটো ৰেপ কৰোঁ কাৰণ সেইটো মোৰ সমাজক দিছোঁ আৰু এইটো কৰিছোঁ বিকজ এইটো মোক এটা উপাৰ্জনৰ পথ এটা দিছে ন আৰু প্লাছ মোক বিচাৰে মই কেতিয়াও কাকো আজিলৈকে এইটো কথা তুমি হেৰি কৰা মানে কাকো ফোন মাৰি পোৱা নাই যে দাদা কাম দিয়ক বা দাদা কাম কৰিম ষ্টুডিঅ'ত কৈছোঁ কাম কৰিছোঁ তাৰপিছত আছে ন কাষে কাষে কি ধুনীয়া এটা এবাৰতে ফালি থৈ গ'ল বুবু বাবা ওলাই যায় তেনেকৈহে কামবোৰ পাইছোঁ তাৰমানে হিমাংশু দাহঁতে নিজেই ফোন মাৰিছিলে বোলে এটা থিয়েটাৰৰ গান আছে কৰিবা নেকি বা তাৰপিছত তোমাৰ সময়ত প্ৰথম মোৰ চিনেমাৰ কাম আছিলে মঞ্জুল বৰুৱাৰ কানিন এইটো যেতিয়া ভালকৈ জানে তেতিয়াই মই ডিব্ৰুগড়ত গৈছিলোঁ ফাৰ্ষ্ট টাইম ফুৰিবলৈ তো কানিনৰো তেনেকৈ হৈছিলে অভিজিত লস্কৰ বুলি মোৰ বন্ধু সি মোক ফোন মাৰিছিলে বোলে মঞ্জুল দাই বিচাৰিছে ৰেপ এটা তই কৰিবি নেকি এনেকৈ মোৰ যাত্ৰাটো ষ্টাৰ্ট তাৰমানে আৰু সেইটো গানত মই মানে কমপ্লিটলি এৰাতিও নহয় এইটো 7 ঘণ্টাত বনোৱা গান জোচত তাৰমানে ইমান জোচ চিনেমাত কাম মঞ্জুল বৰুৱাৰ চিনেমা কৰিম কামটো প্ৰথম বুলি মই নকওঁ বাৰু জুবিন দাহঁতে বহুত কাম কৰি থৈ দিছে যদিও এজ এ আণ্ডাৰগ্ৰাউণ্ড ৰেপাৰ এজনে মেইন ষ্ট্ৰীমত কৰা হয়তো প্ৰথম হ'ব পাৰে সেইটো হ'ব পাৰে তাৰপিছত তোমাৰ সেইটো কৰিলোঁ কৰাৰ পিছত কানিনৰ পিছত গৰুত কৰিলোঁ হিমাংশু দাৰ লগত কেইবাটাও কাম কৰিলোঁ তাৰপিছত এখন আহিল জুবিন দাৰ কেনেকৈ হ'ল মোৰ বস্তুটো মানে তাত চিনাকিটো কেনেকৈ হ'ল কৰোণাৰ টাইমত বাংলাদেশী যেতিয়া মোৰ ভাইৰেল হ'ল সেইটো গান গৰিমা বৌয়ে বহুত শুনিছিলে গৰিমা বৌ বজাই থাকে জুবিন দাই কাণত পৰিল থাকে কোন হয় কি কথা তেতিয়া থাকে গৰিমা বৌয়ে মানে বহুত আগৰ পৰা মোক পুছ কৰে গৰিমা বৌৰ লগত মোৰ এটা খুব ঘৰুৱা সম্বন্ধ আছে তাৰপিছত তেনেকৈ কানিনৰ টাইমৰ পৰা চিনাকি তৰালি বাবু তাত তেতিয়াৰ পৰা চিনাকি মেইন ষ্ট্ৰীমৰ লগত তেতিয়া মোৰ ঘনিষ্ঠতা বাঢ়িল আৰু তাৰপিছত কি হ'ল তোমাৰ জুবিন দাৰ এদিন ঘৰত গ'লোঁ কৰোণাৰ টাইমত ছেকেণ্ড ৱেভত মোক লৈ গৈছিলে পলাশ সূৰ্য গগৈ মিউজিক ডাইৰেক্টৰ অসমৰ স্বনামধন্য মিউজিক ডাইৰেক্টৰ পলাশ সূৰ্য গগৈ আমাৰ হেৰি কি আছিলে জয়ন্ত কাকতি দা মিউজিক প্ৰডিউচাৰ জয়ন্ত কাকতি দা তাৰপিছত সিদিনা ঘৰত জুবিনদাৰ ঘৰত গ'লোঁ কাহিলীপাৰাত কথা পাতিলোঁ বহুত সিদিনা কিন্তু গানৰ কথা অলপো নোলাল বিশ্বাস কৰা আৰু মই এটা টু শব্দও ক'ব নোৱাৰিলোঁ সিদিনা মই গ'লোঁ মোক চিনাকি মই চায়ে থাকিলোঁ জুবিন দাক ইমান এইখিনিত বহি আছে তেখেতে আমেৰিকা গৈছিল তাৰে আগে আগে সেই গোটেই তেখেতৰ অভিজ্ঞতাটো কৈ আছে আৰু মোক কৈছে মিনিমাম এখন চিনেমা চাবি নেকি মই বোলো দাদা পাৰি বাছ এইখিনিয়ে তাৰপিছত লগাই দিলে চিনেমাখন টগু আছিল চিনেমাখনৰ নাম কুকুৰ এটাৰ কাহিনী ৰাং কুকুৰ মানে উল্ফ বুলি কয় তো সেই তেনেকুৱা কুকুৰ এটাৰ কাহিনী আৰু জুবিন দাৰ মোৰ সেইখন আধা চোৱা হ'ল ঠিক আছে সিদিনা কাৰণ ৰাতি বাজি হেৰি হ'ল 9টা বাজি গ'ল পুলিচে কোবাব যাব লাগে পলাশ দাই ডাইৰেক্ট ক'লে ব'ল আমি উঠাৰ টাইমত দাদাই কৈছে যে হেৰি গান এটাৰ কাৰণেহে মাতিছিলোঁ গান এটা হ'ব বাছ সেইখিনি বাকী তোমাৰ লগত গান এটা কৰিব গান এটা কৰিব পলাশ দাই কৈছিলে মানে কি হ'ব এতিয়া এনেকৈ কওঁতে দাদাই ক'লে হ'ব যা গান এটা হ'ব গান কৰিম বুলি কৈছোঁ ক'ব পঠাই দিলে কিন্তু এবছৰমান একো নাছিল তাৰপিছত হঠাৎ কি হ'ল যেতিয়া ৰাজনীতিখন আহিলে ৰাজনীতি চিনেমাখনত তাৰমানে জয়ন্ত কাকতি দায়ো কাম কৰি আছিলে তেতিয়া ক'লে জুবিন দাই কৈছে এইটো এটা ৰেপ এটা বিচাৰিছে তুমি আহি গাই থৈ যোৱা তেতিয়া মই জব কৰি আছোঁ প্ৰাইভেট জব শিলচৰত আছিলোঁ চাগে মই সিদিনা তাৰপিছত মই সিদিনাই মাৰিব লাগে ৰেপটো আৰু জুবিন দা আছে সিদিনা মোৰ ইমান ভাগ্য বেয়া সিদিনা মই যাব নোৱাৰিলোঁ কাৰণ মই শিলচৰত আছোঁ পিছদিনা জুবিন দা ক'ৰবাত গুচি গ'ল মই পিছদিনা আহিলোঁ সাক্ষাৎ নহ'ল তাৰমানে ষ্টুডিঅ'ত গানটো কৰিলোঁ ৰাজনীতিৰ গানটো এইটো ইনকালাব বুলি চং এটা এইটো জুবিনদাৰ পাৰ্টখিনি ৰাহুল গৌতম শৰ্মাই লিখিছে মোৰ পাৰ্টখিনি মই লিখিছোঁ আৰু তো সেইটো গান গ'ল তাৰপিছত এনেকৈ জুবিনদাৰ লগত একচুৱেলি মোৰ হোৱাটছএপত 2-এটা কথা হৈ থাকে মাজতে মই এটা বানপানী প্ৰজেক্ট কৰিছিলোঁ আমাৰ নলবাৰীত লোকেলি সেইটো কৰোঁতে মই জুবিন দা শুনাইছিলোঁ ফাৰ্ষ্ট আৰু দীপক দাৰ তাত ষ্টুডিঅ'ত কাম কৰা দীপক দা আৰু জুবিন দা একদম ঘনিষ্ঠ বন্ধু তেনেকৈও হয়তো মোৰ কথা চথা ওলায় তাৰপিছত সেই গানটো পঠোৱাৰ পিছত দাদাই বহুত ভাল পাইছিলে আগবাঢ়ি যাবলৈ কৈছে বিপ্লৱ কৰ মোৰ এতিয়াও মানে সেইটো মেছেজ চাই থাকোঁ মাজে মাজে মোক বাৰে বাৰে সেইটো মেছেজে খুন্দিয়াই থাকে বিপ্লৱ কৰ গো এণ্ড হাণ্টেম বুলি কৈছিলে তাৰপিছত মই সেই বানপানী গানটো বনালোঁ দাদাই ভাল পালে তাৰপিছত সেইটো বছৰতে আকৌ ছেপ্টেম্বৰত চিকাৰ চিনেমাখনৰ কথা ওলাল তাৰপিছত সেইখনৰ আকৌ মিউজিক কৰিছে পৰাণ বৰকটকীদাই যজোদা তো যজোদাৰ লগত ঘনিষ্ঠতা হৈ গ'ল তেতিয়ালৈকে আৰু যজোদাই ক'লে জুবিন দাই বিচাৰিছে তুমি এইটো ৰেপটো কৰি থৈ যোৱা আৰু কিন্তু ইংলিছ দিব লাগিব মই কিন্তু ইংলিছ ৰেপ কৰা নাছিলোঁ ঠিক আছে জুবিন দাই কৈছে বোলে ইংলিছ ৰেপ কৰিব লাগিব তাত মই ভাবিলোঁ ইংলিছ ৰেপ ভাল হ'বনে লিখিলোঁ ইংলিছটো মই আগৰ পৰাই লিখোঁ তাৰপিছত লিখি কিনে দেখুৱালোঁ এটা টেকতে কৈছে ইটছ অ'কে বঢ়িয়া হৈছে আৰু সেইটো লণ্ডনত শ্বুটিং হৈছে গানটো আৰু এজন একচুৱেলি ব্লেক পাৰ্চন এজনে
মানে ৰেপটোত মানে হেৰি কৰিছে, এক্টিং কৰিছে, মই ৰেপটো কৰিছোঁ। তুমি গ্ল'বেলাইজেশ্যনটো চোৱা, ব্লেক মানুহৰ পৰা ৰেপ আৰম্ভ হৈছিলে, তেওঁলোকৰ পৰা আমি শিকি মই কৰিলোঁ, এতিয়া মই কৰিছোঁ, সি নাচি আছে। খেলটো বুজি আছে ন? তো সেইটো গ্ল'বেলাইজেশ্যন। তো সেইটোৱে ভাল লাগিলে। চিনেমাখন চালোঁ, চিকাৰ চিনেমাখন দাদাৰ সেইখন নিজৰ নহ'লেও নিজে বহুত মন প্ৰাণ দি কামটো কৰিছিলে তেতিয়াৰ টাইমত। তাৰপিছত অনাগত দিনবোৰতো দাদাৰ কাৰণে মই কেইটামান কম্প'জিশ্যন বনাই থৈ দিছিলোঁ। মাজে মাজে হোৱাটছএপত কেতিয়াবা মানে মই ভাবোঁ যে মই দাদাৰ লগত একেলগে কাম কৰা যোগ্য নহয়, ডাইৰেক্ট কথা আৰু সেইকাৰণে মই যোৱা নাই তেতিয়াও। এই বানপানী গানটোৰ কথা পাতোঁতে মই ক'লোঁ যে দাদা মোক গাইডেঞ্চ লাগে অকণমান, কেনেকৈনো ভইচ মডুলেশ্যন কৰে, ভইচ মডুলেশ্যন বা ছিংগিংটো কেনেকৈ বেটাৰ কৰে। তেখেতে মোক ৰিপ্লাই দিছিলে, তই ষ্টুডিঅ'লৈ। মই ভাবিলোঁ দাদাৰ তাত আৰু ষ্টুডিঅ'ত যাম নে আৰু, মই ভাবিলোঁ অলপমান কাম কৰি ভালকৈ ন যাওঁ, আৰু মানুহে বহুত আগুৰি ধৰে নহয় দাদা। সেইকাৰণে কিবা এটা যেন মই যাব পৰা যোগ্যতাটো নাই, তেনেকৈ ভাবিলোঁ যে এইবছৰ গ'লোঁ হয়। মানে এনেকৈ ভাবি থাকোঁতে তেখেত গুচিয়ে গ'ল। আৰু জুবিন দাই কিন্তু চাবলৈ গ'লে বহুতক ছাপোৰ্ট কৰে কিন্তু দেই। জুবিন দাই কিন্তু বেলেগ আৰ্টিষ্ট হ'লে নকৰিলে হ'লে চাগে, মই ভাবোঁ। একজেক্টলি, মানে জুবিন দাই যে ইমান ৰেপ শুনে মই গম পোৱা নাছিলোঁ নহয়। মানে কথাটো এনেকুৱা হৈ গ'ল, মই মাজতে কৰিছোঁ দেই, গালচিল নিদিবি তই। মানে জুবিন গাৰ্গৰ মিউজিক ডাইৰেক্টৰ হিচাপে চবেই চিনি পায়। জুবিন গাৰ্গ এজ এ চিনেমাও কৰিছে, গায়ক হিচাপেতো বহুত অসমৰ মানে তেনেকুৱা গায়ক হিচাপে তেখেত চাগে দুনাই আমি নাপাম, ডাইৰেক্ট কথা। জুবিন গাৰ্গৰ যিখিনি মানে গীতি সাহিত্য, জুবিন গাৰ্গে যে এজন ভাল লিৰিচিষ্ট, মানুহে কিন্তু বহুত পিছত উপলব্ধি কৰিছে, এতিয়া উপলব্ধি কৰিব ধৰিছোঁ আমি চবেই। আৰু জুবিন দাই মানে তোমাৰ লগত ৰেপৰ কথা পাতিছিলে, পাতিছিলে। জুবিন দাই ফ'ক কৰিছে, মেটেল গাইছে, জুবিন দাই ৰেপো গাইছে, সেইটো খালি আমি গম নাপাওঁ বা তেখেতে সেইটো ডাইৰেক্ট ৰেপ হিচাপে বস্তুটো এৰি নিদিয়ে ন। গান, মই যে ক'লোঁ ৰেপ কৰা আৰু গানৰ মাজত ডিফাৰেঞ্চ আছে। গান তেওঁৰবোৰ, আমাৰবোৰহে কেতিয়াবা গানৰ পৰ্যায়লৈ গৈয়ে নাপায়, ৰেপ হৈ থাকে। চলাব লাগিব। একজেক্টলি, সেইটো কৈছোঁ ন। এই শূন্যতাটো কিন্তু বহুত দিনলৈকে অনুভৱ হ'ব। মইতো পৰাই নাই, টু বি অনেষ্ট। মই 19ৰ পৰা কি কৰি আছোঁ নিজেই নাজানো। মই ক'ত গৈছোঁ নিজৰ, মানে প্ৰথম 5 দিনমান মোৰ একো মানে হেৰিয়ে নাই। মোৰ লগৰ কেইজনক, আমি গোটেইকেইজন আমিতো জুবিন দাৰ লগত ডাঙৰ হোৱা ন। মই সেইটোৱে মানে জুবিন দাই যেতিয়া এইখন কি আছিলে, এইখন শব্দ, সেইটো ইয়াৰত 3খন এলবাম ৰিলিজ পাইছে। মোৰ জন্ম হৈছে 1995ত। শব্দ আৰু কিবা মায়া আৰু 3খন এলবাম ৰিলিজ দিছিলে। আৰু সেই 3খন এলবামৰ ভিতৰতে যোনটো ৰৈ ৰৈ বিনালে গীতটো তাতে আছে। তো দিছ ইজ লাইক মোৰ বাৰ্থ ইয়েৰত মানে জুবিন দাই সেইটো গান ৰিলিজ দিছে, সেইটো এটা মানে ভাল লাগে। আৰু তাৰপিছত যেতিয়া মই অংকুৰ মুকুলত পঢ়োঁ, আৰু তেতিয়া যেতিয়া স্কুল সপ্তাহ হয়, মই প্ৰথম ডান্স কৰিছিলোঁ সৰুতে। মই প্ৰথম গানটো আছিলে আহে বা নাহে ঘুমতি, আৰু মনলৈ উভতি আহে লৰালিত। মই আৰু মোৰ বন্ধু এজনে এনেকৈ দাদাক ভায়েক, ককায়েক ভায়েক হৈ কিনে এনেকৈ যে মনলৈ ডান্স কৰিছিলোঁ এইবোৰত। তাৰপিছত জুবিনদাৰ এটা গীত আছে, লোকগীত, পক্ষী ৰৈ আজাৰে, মানে এইটো ৰামেশ্বৰ পাঠকেও গায়। এইটো লোকগীতটো কোনেও মন নকৰে ন, অনিতা বৈশ্যও গাইছে। তো সেই পক্ষী ৰৈ আজাৰে, লোকগীত যে গোৱা বুলি ক'লোঁ মই সৰুতে, জুবিনদাৰ গানবোৰে গাওঁ। মানে এই পক্ষী ৰৈ আজাৰে হওক বা তোমাৰ আৰু লোকগীত আছে বহুত, ৰামেশ্বৰ পাঠকৰ, ধনদা পাঠকৰ, সেইবোৰ গীত গাইছিলোঁ। তেনেকৈ মানে মই জুবিন দা ইজ লাইক কি বুলি ক'ম আৰু, নিজৰ ঘৰৰ যে আপোন দাদা যে, সেইটো টাইপৰ আছিলে। আৰু মই সেইকাৰণে মানে তেওঁক মানে লগ পায়ো কেতিয়াও মানে এনেকৈ নক'লোৱে যে দাদা আপুনি, মানে এটা ক'ব লাগিছিলে। মই মানে ঘৰৰ দাদা টাইপে পাই থাকিলোঁ ন, চবৰে চাগে তেনেকুৱাই হৈ থাকিল নেকি। ঘৰৰ দাদা টাইপ ক'ম আৰু লাহেকৈ, আছে দাদা ক'ত যাব, বস্তুটো এনেকুৱা হৈ যায় ন। তাৰপিছত সেইটো তেনেকৈ থাকি গ'ল এটা। ছুপাৰ ছিনিয়ৰ, বহুত ছুপাৰ ডুপাৰ ছিনিয়ৰ তেওঁৰ লগততো আৰু তুমি কাম কৰা। আৰু মই বিবোৰত এডমিশ্যনে সেইকাৰণে লৈছিলোঁ চাব। আৰু তুমি জুবিনদাৰ লগত কাম কৰাটো আৰু ঢেৰ পৰিকল্পনা আছিলে, লিখিও থৈছিলা চাগে, হয় নাই? লিখি থৈ দিছিলোঁ, একজেক্টলি। পাৰি নেকি? পাৰিবা, এইটো ফাৰ্ষ্ট টাইম হ'ব এক্সক্লুচিভ। কাৰণ কিয়, এইটো ট্ৰিবিউট বুলিয়ে মই দাদাৰ, মানে এইটো মেলোডি গান, কিন্তু মোৰ গাওঁতে বেয়া হ'ব পাৰে, কাৰণ মই দাদাৰ কাৰণে লিখিছোঁ। তো মই গাই দিছোঁ অকণমান। ময়ে মোৰ সৃষ্টি, ময়ে মোৰ ধ্বংস, কোনে বচাব মোক মোৰ পৰা, বুজি পালে অৰ্থ, নুবুজিলে ব্যৰ্থ, কোলাহল ভিতৰুৱা শূন্যতাৰ, সুপ্ত চিঞৰ কোনে শুনে, তেজে তেজে বৈ হিৰে হিৰে, হেমেকা চকুলোৰ সুতে, কাঢ়ি নিয়ে মোৰ শৈশৱ, মোৰ বাস্তৱ, আৰু মই চাই ৰওঁ নীৰৱে, এনেকুৱা টাইপৰ আছিলে আৰু হা। তো
তো এইটো জুবিন দাকে ভাবি বনোৱা আছিলে। এইটো ডিগ্ৰী পঢ়ি থাকোঁতে মই প্ৰথম দফাটো লিখা, তাৰপিছত লাহে লাহে নিজে নিজে যেতিয়া ওলাই লিখোঁ, এইটো গানটো কমপ্লিটটো হৈয়ে আছিলে। জুবিন দা শুনাম বুলি ভাবি আছিলোঁ, নহ'ল। এতিয়া নহ'ল যিহেতু নহ'বই চাগে, মই এজ এ ট্ৰিবিউট মই ৰিলিজ দিবও পাৰোঁ, কিন্তু মোৰ একচুৱেলি মনে কোৱা নাই মানুহটোৰ কাৰণে লিখা গান এইটো। তেনেকৈ আৰু কেইবাটাও কম্প'জিশ্যন আছিলে, সুৰ বা তেনেকুৱা কৰি থোৱা আছিলে। এতিয়া আকৌ আমি পুনৰ ৰেপলৈ ঘূৰি আহিছোঁ মানে একদম। এতিয়া ধৰা অসমত মানে এতিয়া ৰেপ চিনটো মানে কেনেকুৱা অৱস্থাত আছে মানে ভৱিষ্যতটো অসমৰ ৰেপ চিনটো বহুত, মই তাকে কৈছোঁ, আনঅৰ্গেনাইজড হৈ আছে বিকজ কেনেকুৱা হয় ৰেপ আজিকালি সময়ত এটা বস্তু হৈছে কি কণ্টেণ্টবিলাক বহুত ফাষ্ট মুভিং হৈছে। এমাহ খুব বেছি এটা গান চলে, গুচি যায়, তাৰপিছত আকৌ বা এসপ্তাহ চলে গুচি যায়। তো আৰু আজিকালি গানবোৰ যদিও ফেমাছ হয়, মানুহটো সিমান ফেমাছ নহয়। চাবাচোন তুমি আৰ্টিষ্টবিলাক মানে উঠাওঁতে মানে তুমি গানটো জানা, আৰ্টিষ্ট কোন নাজানা, সেইটো বহুত হৈছে। যাৰ ফলত আজিকালি আৰ্টিষ্টে এক্সপ'জাৰটো বহুত কম পোৱা হৈছে, চেচুৰেশ্যন বাঢ়িছে, ৰেপাৰ হাজাৰ ওলাই গ'লতো। এতিয়া তেনেকৈ মাৰ্কেটত উঠাটো টান। আৰু ৰেপৰ পৰা যদি তুমি মানি জেনেৰেট কৰিব লাগে, তেতিয়াহ'লে তোমাৰ এক নম্বৰটো তুমি যদি ভাবিছা যে কমপ্লিটলি আণ্ডাৰগ্ৰাউণ্ড হৈ কৰিম, ডেট মিনছ তুমি ইউটিউবত সদায় আপলোড দিব লাগিব, এজ এ ভ্লগাৰ টাইপ কাম কৰিব লাগিব, তেতিয়াহে পইচা পাবা। প্ৰতিটো ভিডিঅ'তে তোমাৰ ভিউজ লাগিব, ডেট মিনছ তোমাৰ লিগেচি লাগিব। প্লাছ তুমি এটা গান বনোৱা আৰু এটা ভ্লগ বনোৱাৰ মাজত পাৰ্থক্য আছে। ভ্লগটো তুমি এনেই বনাই দিব পাৰিবা, গান বনাওঁতে ষ্টুডিঅ'ত খৰচা হ'ব ন ভাই, অতি কমেও কিবা এটাতো খৰচা হ'ব, তো সেইটো ঘূৰি আহিব লাগিব। তো সেইকাৰণে মানে ৰেপৰ পৰা ৰেভিনিউ জেনেৰেশ্যন কৰিব লাগিলে আমাৰ বহুত দায়িত্ব আছে। আমি এটা অৰ্গেনাইজ ৱেত আগবাঢ়িব লাগিব, চাইফাৰ্ছবোৰ বা আমি যিখিনি এতিয়া অলপ ছিনিয়ৰ হ'লোঁ, আমি কেইটাই অলপ কিবা এটা ষ্টেপ ল'ব লাগিব। বা স্পটিফাইত গানবোৰ এতিয়া দিয়ে, স্পটিফাইৰ পৰাও কিবা এটা ৰেভিনিউ জেনেৰেট কেনেকৈনো কৰাব পাৰি, তো সেইটো গ'ল। তাৰপিছত এতিয়া চিনেমাবোৰ ওলাই আছে, চিনেমাত ৰেপ বিচাৰে বা ৱেব ছিৰিজত ৰেপ বিচাৰে, এডভাৰটাইজবিলাকত ৰেপ বিচাৰে, বিভিন্ন ধৰণৰ কেম্পেইন ছংবোৰত ৰেপ বিচাৰে। তো এতিয়া সেইবোৰত এতিয়া মোৰ এটা অলপমান চিনাকি আছে কাৰণে মোক পায়, যিবিলাকে ধৰা চিনাকি নাই সেইবোৰ উঠাটো মুস্কিল হৈছেতো। তো এতিয়া কাম কৰি থাকিলে লাকো মেটাৰ কৰে বহুত। এইবোৰ ফিল্ডত তাৰমানে কেনেকুৱা 10টা মানুহৰ ভিতৰত এটা মানুহে অলপ ছাকচেছ হয়, নটাইতো নোৱাৰে। তো যিকোনো ক্ষেত্ৰতে ধৰা, বিশেষকৈ কালচাৰেল লাইনত আমাৰ অসমত আৰু প্লাছ আমাৰ অসমত এই তোমাৰ একো বেলেগ পইচা নাই। বিহু ষ্টেজ কেইখনতে যি পইচা মানে আমিতো বিহু গায়ক নহয়, তো আমাৰ পইচা উলিয়াব লাগিলে আমি কিবা এটা বেলেগ এটা জীৱিকাৰ পথ এটা বাছি ল'ব লাগিব ন। তো সেইটোৱে কওঁ, যিখিনিয়ে ভাবিছে ৰেপক লৈ ছিৰিয়াছ, যদি কণ্টেণ্ট ক্ৰিয়েশ্যন টাইপত যায় তেতিয়াহ'লে অল দ্য বেষ্ট। অলপ কষ্ট হ'লেও হয়তো চান্স আছে, যদি নিজৰ ওপৰত বিশ্বাস আছে আৰু লাক আছে, লাক লাগিব। আৰু যদি কোনোবাই ভাবিছে যে মই মানে গান কৰিয়ে খাম বা মানে হেৰি হ'ম, তেতিয়াহ'লে তাৰমানে অলপ বিহুৰ ফালে ঢাল মাৰিব লাগিব বা মেইন ষ্ট্ৰীমত কাম কৰিব লাগিব। আৰু কোনোবাই ভাবে যদি নাই মই কিন্তু ৰেপ কৰি থাকিম, ৰেপৰ মানে উচুলটো থাকিব, তেতিয়াহ'লে বেলেগ ব্যৱসায় কৰিব লাগিব, চাকৰি কৰিব লাগিব। মই চব কৰিছোঁ লাইফত ভাই। তোমাৰ টি চাৰ্টটো ভাল লাগিছে পিছে, মোৰ জুবিনদাৰ এইটো শান্তনু হাজৰিকাৰ পৰ্ট্ৰেইটটো ভাল লাগিছে, ধুনীয়া। তো এনেকুৱা টি চাৰ্টবোৰে বনাওঁ। ব্ৰেণ্ডটোৰ নাম বালচিঙা, ডাইৰেক্ট কথা আৰু। অৰিজিনেলি মই বালচিঙা দিলোঁ। বেলেঞ্চিয়া এইটো পিন্ধি আছোঁ যে, এইটো বেলেঞ্চিয়াগা ন। এইটো তোমাৰ এইটো বহুত মানে এটা সেই মানে ৰেপ কালচাৰত ইম্পৰ্টেণ্ট ব্ৰেণ্ড বা আজিকালি মানে তোমাৰ সেই আৰু চলে আৰু মালটো ন, চেলিব্ৰিটিবিলাকে পিন্ধে। তো ময়ো ভাবিলোঁ কিবা কৰিব পাৰি নেকি। জুবিনদাৰো এটা আছে বেলেঞ্চিয়াগা হুডিত, চাবাচোন ফটো এটা আছে। তাৰপিছত মই ভাবিলোঁ মই কি নাম দিওঁ, এতিয়া যিকোনো নাম দিব পাৰিলোঁ হয়, বালচিঙা কিয় দিছোঁ জানানে? আজি যে তোমালোকে প্ৰশ্নটো সুধিছা, বেলেগ নাম দিলে নুসুধিলা হয় কিন্তু। বালচিঙা কিয় চবে সোধে, সেইটোৱে প্ৰমোচন। প্ৰশ্ন উঠিছে, চৰ্চা হৈছে মানে প্ৰমোচন হৈ গ'ল ন। এতিয়া বালচিঙা নামটো কিয় দিলোঁ জানানা? আমাৰ ফালে কয় আৰু কি চিঙিলি, তোমালোকৰ ফালেও কয় চাগে অসমৰ, সেইটো এটা মানে প্ৰভাৱ আৰু এটা কয় যা। মোৰ কথা হৈছে মই সেইকাৰণে বালচিঙা বস্তুটো কনচেপ্টটো এইটো মানে মোৰ ইউথৰ কাৰণে মানে মোক মানে কনফিডেঞ্চ দিবৰ কাৰণে বনাইছোঁ এইটো গান। মই এইটো বিচাৰোঁ বালচিঙা যোনে বুকুত যদি ডাঙৰকৈ কোনোবাই বালচিঙা পিন্ধি লৈছে, কম কনফিডেঞ্চত থকা মানুহ হ'ব নালাগিব, সেইটো ভাবিছানে নাই? সিহে সেইটো পিন্ধিব যাৰ কনফিডেঞ্চ আছে বাল ছিঙিবলৈ। মই সেইকাৰণে ডাইৰেক্ট মোৰ কনচেপ্টটোৱে বেলেগ, মই সেইটো এতিয়া আগবঢ়াই নিম। বহুত গ্ৰাছৰুট পৰ্যায়ত আছে। মই এবাৰ মাত্ৰ টি চাৰ্টৰ এটা লট উলিয়াইছিলোঁ, কেপৰ এটা লট উলিয়াইছিলোঁ। এতিয়া তোমাক মই দিম বুলি কৈছোঁ। মোৰ একেবাৰে ষ্টক নীল, মোৰ ছাপ্লাই নীল, মোৰ পইচাও নাই। এতিয়া মই লাহেকৈ কাম বেক কৰিম। নাই এতিয়া তুমি চৰকাৰী চাকৰিয়ালো হ'ব গৈ আছা। আৰে তোমাৰ এতিয়া চব কৰিব পাৰা। এডিআৰ ক্ৰেক কৰিছে, নজনাখিনি জনা। কাকো কোৱা নাই পিছে এইবিলাক কথা ক'লা, প্ৰেম, বিষাদ, বিচ্ছেদ, এইবিলাকতো সেইবোৰতো থাকিবই। এতিয়া চাকৰি চৰকাৰী
এইটো একচুৱেলি মানে মই তোমাৰ প্ৰাইভেট চাকৰি কৰিলোঁ, সেইটোতো মোৰ গম পালোঁ কিমান এটা টেঙা তিতা, তথাপি কৰিলোঁ। গান কৰিলোঁ, কৰিয়ে আছোঁ, তাৰেও কিবা 2 পইচা আহে কেতিয়াবা নাহে। তাৰপিছত মায়ে কৈয়ে থাকে তই ক'বই সাধাৰণ সমাজত, আৰু আমাৰ গাঁৱৰ ফালে এইবিলাক ৰেপ চেপ বুজি নাপায়। ল'ৰাটো দেখোন পঢ়াত ভাল আছিলে, কি হ'ল? তো মই বোলো ভাই এইবাৰ আৰু বেলেগ শিকিব লাগিব দেখোন। তাৰপিছত পঢ়ি কিনে পঢ়া ইমান নাই টু বি অনেষ্ট, মই জিকে খুব চাইছিলোঁ, আৰু জিকে মই এতিয়াও চাই থাকোঁ। ৰেপাৰৰ কামেই জিকে চোৱা, মই ৰেপাৰ হিচাপেও মই জিকে চাব লাগেতো, মই চব জানিব লাগিব ন লিৰিক্সত ভৰাবলৈ। তো সেইকাৰণে মই জিকে চালোঁ অলপমান। বাকী তোমাৰ ভগৱানে চাগে লাক আছিলে এইবাৰ 3rd গ্ৰেডৰ তোমাৰ সেই উইথ কম্পিউটাৰ গ্ৰেজুৱেশ্যন এইটো ক্ৰেক হৈ গ'ল। আৰু চাকৰি চৰকাৰী প্ৰেম আছেনে তোমাৰ এতিয়া? প্ৰেম বৰ্তমান সেই প্ৰেমটো নাই এতিয়া, ক্ৰিটিকেলো নহয় এতিয়া, কোনোৱে নাই। ৰিলেশ্যনশ্বিপ নহয়, কাহিনীটো কি হ'ব মই নিজেও বুজি পোৱা নাই নহয়। বেক বেঞ্চাৰ্ছ নহয়, তাকেইতো এতিয়া প্ৰেমত মই বেক বেঞ্চাৰ্ছো নহয়, মই এডমিশ্যনে পোৱা নাই ৰ'বা কলেজত। আবেদন পত্ৰ দিব লাগিব নেকি? কি কাষ্ট জেনেৰেল ফুল জেং। এতিয়া তোমাৰ চাওঁ আৰু কি হয়। খালী আছে, মিনিমি খালী আছে দেই বহুত। ৰেপাৰ ভয় কৰে নেকি নাজানো, নে মই আগলি চাগে বহুত। মানুহজন বেলেগ। তুমি যদি আগলি আমি আৰু বাদেই দিওঁ। মুঠতে মই এটা কথা কওঁ, আজিলৈকে মোক কোনে এপ্ৰ'চ কৰা নাই, ময়ো কাকো এপ্ৰ'চ কৰা নাই ভাই। মানে ভাল পাই পোৱা নাই কাকো। নহয় সেইটো তাৰমানে মোৰ প্ৰেম আছিলে, সেইটো তেখেত মালিয়ে কৈছোঁ দিয়াচোন, সন্মানীয় এক্স। শ্বি ৱাজ মাই ফেন, সন্মানীয় সাপ। শ্বি ৱাজ মাই ফেন বেচিকেলি। হেৰি কৰিছিলে, মেছেজ দিছিলে, তেনেকৈ কথা পাতিলোঁ, তেনেকৈ হ'ল, ভালো লাগিল। প্লাছ নিজেও মিউজিকৰ লগত জড়িত আছিলে, এনেকৈ হ'ল। কিছু বছৰ চলিল, তাৰপিছত বিষাদলৈ পৰিৱৰ্তন হ'ল প্ৰেম গৈ। তাৰপিছত তোমাৰ এতিয়া কি হৈছে নাজানো, এতিয়া কিন্তু কোনো নাই আৰু নালাগে। একচুৱেলি মই এটা কথা কওঁ, এতিয়া নাথাকিলে তাৰমানে হেৰিটো বাঢ়ে, ক্ৰিয়েটিভিটিটো বম বাঢ়ে বে। তাৰপিছত তোমাৰ এতিয়া গান ওলাই আছে তাৰমানে মোৰ, আৰু EP এখন দিম বুলি যে কৈছিলোঁ মই, সেইখন তোমাৰ বিগ বুলি হ'ব নামটো কৈ দিছোঁ বাৰু। সেইখনত তুমি জানুৱাৰী মানত অহা বছৰলৈকে দিম, এতিয়া মানে দিয়াৰ কোনো নাই, অৱকাশ নাই। আৰু সেইখন এলবাম মই এইকাৰণে লিখিব পাৰিছোঁ বিকজ আই এম ছিংগল, আৰু মই পুৰণা মিনিমিটো ঘূৰাই পাবা তোমালোকে। কিন্তু তাৰ এটা ৰিলেশ্যনশ্বিপৰ মই পজিটিভ এটা হেৰিও আছে ছাইড, কিয় তুমি মানে ধৰিছোঁ খুব ষ্ট্ৰাগল কৰি আছা, কিন্তু ছাপৰ্ট দিবৰ কাৰণে তুমি অকলশৰীয়া হৈ গৈছা, কেতিয়াবা প্ৰয়োজনো হয়। খালি প্ৰেম নাথাকিলে জীৱনটো কেনেকেনো হেৰি হ'ব ন, এইটোতো মানুহৰ এটা হেৰি। প্ৰেম চবৰে থাকিবলৈ। তো এতিয়া মানে ধৰা প্ৰেমটোতো জোৰ কৰি কৰা বস্তু নহয় ন, কাৰোবাৰ লগত ভাইব মিলিব লাগিব, বা এটলিষ্ট এপ্ৰ'চটো কৰিব লাগিব, বা কিবা এটা বেছিক লেভেলত এটা টাচ থাকিব লাগিব ন। মই মানে আজি প্ৰায় 2-3 বছৰ কোনো ধৰণৰ টাচতে নাই সেইটোৰ লগত। এতিয়া আহিব চাগে নাজানো, সেইটো মই মানে কমপ্লিটলি সময়ৰ ওপৰত আৰু মোৰ লাকৰ ওপৰত এৰি দিছোঁ। আৰু ছাপৰ্টৰ কথা যিটো ক'লা, সেইটো জিধত আছে, তোমালোক আছা, মই মানে ইটছ এনাফ ফৰ মি মানে, বুজি পাইছা না। মই কৈছোঁহে তোমাক যে এটা মানুহৰ কাৰণে গান বনাওঁ, যি হৈ হ'ব মানে, সেইটো ছিষ্টেমতে গান বনাই আছোঁ, আজিলৈকেও বনাই আছোঁ। আৰু সেইটোৱে কি হয় এতিয়া দেখা যাব। আৰু বাকী ছাপৰ্ট ছিষ্টেম মোৰ আছে, কিশোৰ দাহঁত ডে 1ৰ পৰা আছে, এনেকুৱা মানুহ মোৰ যোনে মোৰ যিকেইটা শৈশৱৰ বন্ধু, আমি একেলগে স্কুলত পঢ়া বন্ধুকেইটা, আমি 5-6জন বন্ধু, এতিয়াও আমাৰ যিটো এটা বণ্ডিং, আজি তোমালোকৰ আগত অহালৈকে মোক ভিডিঅ' কলত টেনশ্যনে দি আছে বে। সেইকেইটা থকাৰ লগে মানে মই আই কেন নেভাৰ বি এলোন, বুজি পাইছা ন। মানে বহুত বেয়া সময়ত কিন্তু লগৰকেইটা চাই, বা মোৰ মা দেউতাৰো মই কথা ক'ব লাগিব, মা দেউতাই মোক তাৰমানে কেতিয়াও এনেকুৱা মানে হেৰি কৰা নাই, মানে কয় যে মানে পুছ কৰা, গালি দিয়া বা কিবা দিছে অবভিয়াছলি, কিন্তু সেই নহয় যে মানে তই মানে কি কৰি আছ, এইটো নহয়। ছাপৰ্ট আছে, জানি আছে ন ভাল কৰি আছে বুলি, বস্তুটো সেইটোৱে। আৰু মিনিমিৰ নিজে ৰেপাৰ, তোমাৰ পাৰ্চনেল ফেভৰেট ৰেপাৰ কোন হয়? মোৰ পাৰ্চনেল একদম টপ ফেভৰেট ভাই এমিনেম। মোৰ নামটোৱে মিনিমি, এমিনেমৰ ওলোটা। এমিনেমটো ওলোটাই দিলে মিনিমি হয়। মেচিন গান এটাৰ মোৰ নামটোৰ মিনিংটো মই কেইবাটা বস্তুৰ লগত মিলাইছোঁ। 1 নম্বৰটো এমিনেমটো ওলোটাই দিলে মিনিমি চাউণ্ড কৰে, 2 নম্বৰ মিনিমি এটা মেচিন গান হয়, মেচিন গানেৰে থৰ ফ্ৰান্স বেলজিয়ান মেচিন গান হয়, থৰ গুলি ওলায়, মোৰ গুলি মানে শব্দ থৰে ওলায়। আৰু ৰেপ কালচাৰত তোমাৰ হেৰি কি কয়, তোমাৰ মেচিন গানেৰে নাম ৰাখে। টেক 9 তুমি ক'লা, ইটছ এ মেচিন, ইটছ এ পিষ্টল, কি কয় এইটো, টেক 9টো কি হয়, ৰাইফল হ'ব কিবা। আৰু তোমাৰ আৰু এজন আছে মেচিন গান কেলি, তাৰপিছত তোমাৰ লিল উজি বুলি এজন আছে, তো উজিটো এটা গান হয়, তো তেনেকৈ মিনিমি এটা গান হয়। আৰু মিনিমিটো এইকাৰণেও তাত 3rd মিনিং এটাও আছে, এটা মি হৈছে এমিনেমৰ পৰা অনা মি,
এটা দ্বিতীয় মিটো হৈছে বহেমিয়াৰ পৰা অনা মি, মাজত নিটো হৈছে নীলোৎপলৰ নি। আচ্ছা, মানে মি এমিনেমৰ মিটো, ইফালে বহেমিয়াৰ মিটো, মাজত নীলোৎপলৰ নিটো। মোক মানে এই দুজন মোৰ আইডল, চবচে ডাঙৰ আইডল বহেমিয়া আৰু এমিনেম, ইহঁত দুটা মোক আগুৰি আছে তাৰমানে। মানে মিনিমৰ নামটো সাংঘাতিক অৰ্থ এটা আছে মানে, আজি বুজি পাইছোঁ। আৰু মিনিম বুলি যোনটো এটা শব্দ আছে, MINIM, আইটো নাই। মিনিমটো এটা ক্লাছিকেল ব্ৰিটিছ মানে ক্লাছিকেল মিউজিকৰ এটা হাফ নোট হয়, তো মিউজিকৰ লগত জড়িত হয়। তো মই ভাবোঁ এইটো চাগে ডেষ্টিনি আছিলে নেকি মিনিমি নামটো। আৰু একদিন তৰালী বাই মোক কৈছিলে তোমাৰ নামটো কিবা এটা আছে। তাৰপিছত মই মানে ভাবিছোঁ কিনো আছে, তাৰপিছত কৈছে নাই 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 গ্লেমাৰ আছে, গ্লেমাৰ আছে। হয় নেকি? মই বোলো ঠিক আছে তেতিয়াহ'লে। তেওঁ কৈছে যদি হয় আৰু। তোমাৰ পাৰ্চনেল চব মানে চবটো ভালেই লাগিব নিজৰ মানে এনেকুৱা এটা কি মই এটা অলপ সমসাময়িক এটা গান শুনাই দিছোঁ, মানে এতিয়া যোনটো হৈ আছে ন, অলপ তেনেকুৱা কিবা এটা শুনাই দিওঁ ন, অলপ ফ্ৰী ষ্টাইল হ'ব। ফ্ৰী ষ্টাইল কেছ নাই, আমি যি শুনিলোঁ আমি বেক বেঞ্চাৰ্ছ ন। ঠিক আছে, মই এইটো যোৱা বছৰ কৰিছিলোঁ হেৰি টাইমত, তোমাৰ যেতিয়া অলপ উথল পুথল হৈ আছিল, এইটো তোমালোকে গম পাবা সময়টো। এনেকুৱা আছিলে, স্মাৰ্ট বনিল মিটাৰ, স্মাৰ্ট বনিল টিভি, মানুহ বনিল মূৰ্খ, চবেই বিবেক দিলে বিকি টিভিত ডেইলি নতুন ড্ৰামা, সদায় বেলেগ ৰঙৰ CD, ফেচবুক কৰে গৰম এদিন, বিশাল এদিন চুমি, চবেই কৰে চবে গিলে একে কণ্টেণ্ট নাই, একো পৰিৱৰ্তন হয় 20 মিনিটৰ মূৰে মূৰে, দেশৰ নাৰী ধৰ্ষণ কিন্তু মিডিয়াত নহয়, এইবোৰ কথাৰ একো চৰ্চা, কাৰণ সেইকাৰণে কৰিব লাগে মই শব্দৰ গুলি বৰ্ষণ, এনেকুৱা টাইপৰ আৰু। ইমান মানে সাংঘাতিক লিখিছে ভাব। মই কৈ থাকোঁ স্মাৰ্ট বনিল মিটাৰ, স্মাৰ্ট বনিল টিভি, এইটো এতিয়াৰ হৈ আছিল ন। মানে বস্তুটো কি ৰেপ বুলি ক'লে মানুহে এতিয়াও মানে কমেণ্টত কয় কি লিখিছোঁ এইবোৰ আমাৰ। এইবাৰ এটা গান ওলাইছিলেতো, এইটো একচুৱেলি মোৰ বুলি সিমান সেই নহয়, কিন্তু আমাৰে গান, অভিষেকীয়া মই আৰু পিংকি মেধি বুলি এজন গায়িকাই আমি গাম ঘাৰু ধুৰীয়া বুলি এটা গান বনাইছিলোঁ, খুব ফুল মেইন ষ্ট্ৰীম গান। আৰু কেলো নোলাগে জুৰিয়া, ল'ৰাৰ পাৰ্টটো মই গোৱা। গাঁৱলে গ'লো তোৰ চাওঁ বুলি মুখনি, বাটতে পাই ল'লো নগা টেঙা বুটলি, খাম বুলি তোৰ হাতৰ চিৰা দৈ পিঠা, শুনিম তোৰে মৰম হনা মাত মিঠা, বাট কৰি বাই পালো তোৰে ঠিকনা, খুৱাব লাগিব পুঠি খলিহনা, টকালি পাৰি খাবৰে মন মোৰ, তোৰ হাতে বনোৱা লাৰু পিঠা পনা, আহি বিয়াহঁতৰ তলত ৰৈ থাকিম গধূলি পৰত, তই লাজে কৈ পিন্ধাবি বিহু আন এখনি, ৰাখি মই বৰকৈ আদৰত মইনা। তুমি নিজে লিখা হয়? মই লিখা, মই বেলেগৰ নাগাওঁ, এই জানে। আৰু এটা কথা মানে বেলেগ চং তুমি এনেই গালেও হয়, কিন্তু মানে ৰেপ চঙত বিটটো লাগিলে মজা লাগে। মানে এতিয়া ৰেপটো গাইছে, ৰেপটো মানে কি এগ্ৰেছিভটো আছে, এইটো আকৌ এইটো অন ফোক টাইপৰ ফ্লেভাৰ এটা আছে। বিহু কথাই মই কৈছোঁ মানে মানে এটা টাইমত যেতিয়া অলপ ভাইৰেল হ'ল, বিহুৰ কাৰণে ৰেপ এটা মাজত টাইমত ভাইৰেল হৈছিল নহয়, বাট বিহুৰ মাজত ৰেপ মোক বহুতে বিচাৰিছিল, এইটো বিহুৰ মাজত তুমি বোলে ৰেপ কৰি দিয়া বোলো 8 লাইন বোলো, এনেকে মাতে, মই বোলো নহ'ব এইবিলাক। তাৰমানে তেতিয়া যিটো চলি আছিলে এইটো তাৰমানে ইমানো ভাল পোৱা নাছিলোঁ, কাৰণ তাত বহুত বিজতৰীয়া সোমাই গৈছিলে, মানে য়' দিয়ে কিবা দিয়ে, সেইটো ৰেপাৰ বুলি ভাবে। আৰু তেওঁলোক টিভিত ওলাইতো, মানে সেইবোৰ গান তেতিয়া টিভিত বাজে, আৰু গাঁও অঞ্চলত এনেও ঘৰত মানুহে টিভিতে চাইছোঁ ন, ৰামধেনু 4G, য়েছ ইউ আৰ ৰাইট। তো আমিবোৰতো মোবাইলত ওলাওঁ, তাকো আমাকতো খুচৰি চোৱা হয় ন যোনে চাই, আমি নিজে নোলাওঁতো, আমাক খুচৰি উলিয়াব লাগে। তো সেইকাৰণে সিহঁত ওলাই, মোৰ কাষৰ মানুহ ঘৰৰ মানুহে ভাবে মোক বুবু বুলি মাতে, তাত আমাৰ বুবুৱে এইবোৰ কৰে নেকি বাৰু, অলপ এটা বেয়া ফটুৱা টাইপৰ এটা ইমেজ বনি যায় ন। সেইকাৰণে ফ্ৰাষ্ট্ৰেশ্যনত মই এই গম পাবি ৰটো যে বনাইছিলোঁ তেতিয়া, গম পাবি ৰটো বহুত ভাইৰেল গৈছিলে, সেইটো ওৱান অফ দ্য লাইক মোৰ মানে জীৱনৰ মাইলষ্ট'ন আৰু। তো সেইটোৰ পিছত বাংলাদেশী এনেকৈ লাহে লাহে নিজৰ ইমেজটো মই ধৰা অলপ বেটাৰ কৰি লৈ গৈ আছোঁ, এতিয়াও তাকেই কৰি আছোঁ। আৰু মোৰ তাৰমানে আইডল বহেমিয়া, এমিনেম, এইবোৰ মানুহৰ মোৰ পাৰ্চনেলিটি, এইবোৰ মানুহৰ মানে ষ্ট্ৰাগল, এইবোৰ মানুহৰ উচুল, তেওঁলোকেও সেইবিলাক উচুলতে চলে মানে। তো সেইবিলাক উচুলতে মই চলি আছোঁ, কেতিয়াও মই শ্বৰ্টকাট নলওঁ। বা ৰেপত আটাইতকৈ ডাঙৰ কথা হ'ল নিজৰ লিৰিক্স নিজে লিখিব লাগিব, সেইটো নিজে লিখিবলৈ চেষ্টা কৰোঁ, আজিলৈকে কৰি আছোঁ। তাৰপিছত যিমান পাৰি মানে ৰেপটোৰ যোনটো তোমাৰ মোৰ বিদ্ৰোহী সত্তাটো, বিপ্লৱী সত্তাটো, সেইটো মই আনিবলৈ চেষ্টা কৰোঁৱে। বাকী সময়ে সময়ে গামখাৰু ধুৰীয়াও লাগিব, কেতিয়াবা ওলা ক্ৰেজিৰ থিম চঙো লাগিব, কেতিয়াবা কলংপাৰৰ টাইপৰ সেনেকুৱা থকা গানো লাগিব, সেইটো আছিলে। তাৰপিছত তোমাৰ কেতিয়াবা তোমাৰ এই বেলেগ বেলেগ গান, মইতো সেইটো কি কয় কোনবিধ এটাই সাজিলে দীপেন বৰুৱাদেৱৰ গীত, সেইটোকো ৰিমিক্স কৰি থৈ দিছোঁ, কাৰণ সেইটোও লাগিব। তুমি যেতিয়া লাইভ শ্ব' কৰিব যাবা, তুমি ৰেপ গাই এঘণ্টাৰ তুমি মানুহ হেৰি হৈ যায়তো, ৰেপত নাচিব নোৱাৰি প্ৰথম কথা, একেলগে গাব নোৱাৰি,
কানেক্ট কৰিব লাগিব তো অডিয়েঞ্চৰ লগত। তো সেইকাৰণে মই কোন বিধাতা সাজিলেতো নিজৰ ধৰণে ৰিমিক্স বনাইছোঁ। সেইখিনি চবেই জানে কোন বিধাতাই সাজিলে, চবেই গায়। লাইভ পাৰফৰ্মেঞ্চত এইটো হিট গান। গোৱালপাৰা গৈছিলোঁ, যোৱাৰ আগতে প্ৰতিমা পাণ্ডে বৰুৱাৰ গান এটা ৰিমিক্স কৰি লৈ গৈছোঁ। এতিয়াও গোৱালপাৰা মানুহে মিনিমি বুলি ক'লে সেইটো গান বুলিয়ে জানে, মানে বাংলাদেশীও শুনা নাই চাগে। ভাৰ্চেটাইলটো হ'বই লাগিব। আৰু আমি অনুষ্ঠানৰ একেবাৰে শেষৰ ফালে আহিছোঁ, আৰু 2টা প্ৰশ্ন আছে আমাৰ। যে ডিছ কালচাৰ যিটো অসমত, তোমাকো বহুত ডিছ দিছে, তুমিও ডিছ দিছা, মানে সেই টাইমৰ যিটো 2018-19 মানে মই যিখিনি পাইছোঁ অনুৰাগী হিচাপে বা অনুৰাগী বুলি ক'ব লাগিব, মই এতিয়াও অনুৰাগীয়ে হৈছোঁ। তুমি একচুৱেলি তুমি টাইম কিপাৰ বুলি ক'বা। সেইটো মই গম পাইছোঁ মানে তুমি হিষ্টৰিয়ান। সেই তেতিয়াৰ ডিছ কালচাৰ যিটোৱে তোমাক সাংঘাতিক ডিছ দিছিলে, কিন্তু এটা সময়ত তুমিও দিছিলা বাৰু। তো এতিয়া মানে বস্তুবিলাক কেনেকুৱা পৰ্যায়ত আছে এইবিলাক? এতিয়া মোক ডিছ কৰাবোৰ নাই, মই আছোঁ সেইটো পৰ্যায়ত আছে। মিনিমি এক্সিষ্ট কৰিছে মানে। আৰু এটা আছিলে অসমৰ কোনখিনি ৰেপাৰ মানে এতিয়া? এতিয়া মই ভাল পোৱা বহুত ৰেপাৰ ওলাইছে বা ভাল কাম। জিঅ'গ্ৰাফিকেলি ক'ব লাগে মানে, জিঅ'গ্ৰাফিকেলি মই কওঁ ডিব্ৰুগড়ত চিন বহুত ভাল, তেতিয়াও কৈছোঁ তোমাক। ঋগ্বেদত আছে, চেঞ্চিহঁতে কাম কৰি আছে, ষ্টিভেন আছে, এক্সো আছে, য়াং নিকি, এভৰিৱান মই জানো চবকে চিন পাওঁ। ডিব্ৰুগড়ত বহুত ভাল চলি আছে একদম। তাৰপিছত মাজতে ভেনেমে বহুত ভাল কাম কৰিলে, বাট ৰাইট নাও সি অলপ এই ষ্ট্ৰাগল ফেজত সোমাই গৈছে চাগে, বা অবভিয়াছলি আমাৰ এটা বয়স হৈছে, তো কণ্টিনিউ কৰাটো অসুবিধা। মই নিজৰে মাজতে 2 বছৰ গান নাছিলে, সকলোৰে সেইটো পিৰিয়ড যায়। তো তেনেকুৱা উত্থান পতনৰ মাজেৰে গৈ আছোঁ আমিবোৰে, বা ভেনেম আছে, বা চিন্ময় হেৰাই গ'ল, সেইটো জীৱনত এটা মানে হেৰি থাকি গ'ল। তাৰপিছত তোমাৰ মই যদি লোৱাৰত কওঁ, লোৱাৰৰ ফালেও ওলাইছে XMX বুলি এজন ৰেপাৰ ওলাইছে, তাৰ খগেন, সি গান বনাইছে, তাৰ এটা বেলেগ ধাৰা দেই, সেইটো কিন্তু ক'ব লাগিব। সি কিন্তু ধাৰা আনিছে, সি ভাল কাম কৰি আছে। তেনেকৈ এজন সাংঘাতিক বুলি ৰেপাৰ আছে, তাৰ ৰিল চিল ভাইৰেল হয়। আছে বহুত ৰেপাৰ আছে দেই। ৰাজবীৰ আছে, একজেক্টলি, আই লাভ হিম। সিও ভাল পায় মানে। ৰাজবীৰ ইজ নিজৰ এটা ধৰণৰ, ৰাজবীৰৰ ষ্ট্ৰাগলটো কিন্তু একদম বেলেগ দেই। মই ষ্টুডিঅ'ত আহি গান বনাওঁ, হাতত পইচা লৈ আহি গান বনাওঁ মই, সি মোবাইলত বনায়, কিন্তু মোতকে কোৱালিটি তাৰ ভাল, সি বহুত ভাল ল'ৰা বে। এনিৱে তাৰপিছত আমাৰ চবৰ প্ৰতি ভাল পোৱা আছে। তাৰপিছত তোমাৰ সেই আৰু এতিয়া মই ভাবোঁ এই যিখিনি নতুনকৈ উঠি অহা ৰেপাৰ, উঠি অহাখিনি কি ক'বা মানে? উঠি অহাখিনিক মই এইটোৱে ক'ম যে তোমালোকে যিটো ধৰণে উঠি আছা এৰি নিদিবা, কনচিষ্টেঞ্চি মেইনটেইন কৰা। অসুবিধা হ'ব পাৰে কেতিয়াবা, কিবা অভাৱ হ'ব পাৰে, আই এম অলৱেজ দেয়াৰ। মই সদায় আছোঁ, মোৰ যিখিনি পাৰোঁ, মোৰ সামৰ্থ্য অনুযায়ী, মনেৰে হওক শক্তিৰে হওক, মই সেইখিনি আছোঁ সদায়। আৰু মই চাইফাৰ পাতিবলৈ মই যিমান পাৰোঁ মই সিমান চেষ্টা কৰোঁ। ইভেন মই বহুত জেগা ঘূৰিছোঁ। ৰেপ বেটেল আজিকালি স্কুল কলেজত হোৱাও হৈছে, ডেটছ এ গুড চাইন। আৰু আজিকালি বিট বক্সিঙো কৰে বহুতে, বা ডিজেইং কৰে, সকলোকে মই উৎসাহে দিওঁ। মোকো বহুত উৎসাহ দিয়া মানুহ আছিলে। মই এটা কথা কওঁ, এইটো নাম নল'লে নহ'ব, DJ ব্ৰাহ্মীণ। DJ ব্ৰাহ্মীণে মোক এটা টাইমত বহুত উৎসাহ দিছিলে, এতিয়াও দিয়ে। হি ইজ লাইক এ ব্ৰাদাৰ ফিগাৰ এগেইন, কিশোৰ দাদাৰ নিচিনা। গুৱাহাটীত যেতিয়া প্ৰথম আহিছিলোঁ, যেতিয়া কাকো পোৱা নাছিলোঁ, DJ ব্ৰাহ্মীণৰ শ্ব'ত গৈ বেকষ্টেজত DJ ব্ৰাহ্মীণ দাক লগ পাই শুনাইছিলোঁ, বিকজ মই জানো তেওঁ DJ, হি উইল আণ্ডাৰষ্টেণ্ড। তো তেনেকৈ মই যেনেকৈ কাৰোবাক গৈ ৰিচ আউট কৰিছোঁ, বা মই যেনেকৈ ছিনিয়ৰক গৈ মোৰ বস্তুবিলাক শুনাইছোঁ, তাৰপিছত মই এতিয়া এইটো পৰ্যায় পাইছোঁ, তেনেকৈ মই বিচাৰোঁ যিখিনি উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালী আছে, এটা ৰুমতে নাথাকি ওলাওক, কানেকশ্যনছ বনাওক, ৰিচ আউট কৰক। যদি চিৰিয়াছ হয় প্ৰজেক্ট, মানে নিজৰ হেৰিটো লৈ, টেলেণ্টটো লৈ, আৰু যদি সঁচাকৈ কিবা এটা কৰি দেখুৱাবৰ মন আছে, তেতিয়াহ'লে প্লেটফৰ্ম নিজে নিজে খোল খাই যাই থাকিব। কেৱল কাম কৰি থাকিলেই হ'ল, নিষ্ঠা থাকিলেই হ'ল, সততা থাকিলেই হ'ল। চেষ্টা কৰি চাব পাৰোঁ ন? নহয়, তোমাৰ অবভিয়াছলি সেইটোৱে চেষ্টাই কৰি থাকিব, ময়ো চেষ্টাই কৰি, সকলোৱে কিন্তু নিজৰ নিজৰ লেভেলত চবে চেষ্টাই কৰি আছে। কিন্তু ভাল লিখে, কিন্তু নাই ই যে ভাল লিখে সেইটো মই আগতে জানো। নাই সেইটোৱে, লিখাবোৰ নেৰিবা। এতিয়া লিখিলেই যে গান বনাব লাগিব সেইটোও নহয়, হয়নে? সেইটোৱে কথা পাতি বহুত সময় হ'লগতে লগাই নাই মানে, শেষত আমি কিবা এটা শুনো সামৰো, তাৰপিছত শুনিবা কিবা এটা শুনো। মানে আটাইতকৈ ভাল লগা এপিছড হৈছে মানে আজি আমাৰ সেইটোতো মোৰ কাৰণে ৰেপটো ভাল পাওঁ কাৰণে ভাল লাগিব পাৰে, আপোনাৰ পাইছোঁ কাৰণে তোমাৰ পাৰ্চনেল এটা বেলেগ ধৰণৰ হেৰি আছে। মোৰো ভাল লাগিছে তোমাক, সেইকাৰণে আজি মই বেছি কথা কৈছোঁ। মোৰো ভাল লাগিছে তোমাক লগ পাই। মোৰ বিশ্বাস কৰা, মোৰ মানে নৰিয়া দেহ বুলি যে কয়, এনেকুৱা অৱস্থা হৈ আছে। বাট মই নিজে আহিছোঁ, মানে মই তোমাক কথা দিছোঁ যিহেতু, মই কিন্তু কথা চথা পেলাই দিওঁ কেতিয়াবা। মানে মই বাইপলাৰ মানুহটো, মানে মুড উঠিলে নাযাওঁ ৰ, বেয়া পালে। কিন্তু তোমাৰ লগত মই এইটো কৰা নাই, কাৰণ নকৰোঁ মই তোমাৰ লগত। ডিব্ৰুগড়ৰ পৰা আহিছোঁ ন? ডিব্ৰুগড়ৰ পৰা আহিছা, বা তুমি জিতমকুৰ বুলি মই আগৰ পৰাই জানো তোমাক। তো সেইটো কাৰণে মানে সেইটো মনেও নকয়, বা আজিকালি অলপ মই ভদ্ৰও হৈছোঁ, বা বয়সো হৈছে, ভদ্ৰ হ'ব লাগে। আৰু সেইবিলাক একচুৱেলি মানুহক ইমান হেৰি কৰিব নাপায়।
সেইটো বুজি পালোঁ কথা দিলে কথা ৰাখিব লাগে এতিয়া মেচুৰিটি যিমান হৈ গৈ আছে ইমান বুজি পাই আছোঁ খেয়ালি মনৰ আছিলোঁ এতিয়া অলপ লাহে লাহে অলপ ফৰ্মেল হৈ গৈ আছোঁ আৰু শেষত কিবা এটা শুনো ন আছে এটা কিবা এটা পুৰা হাৰ্ডক'ৰ চপাৰ এটা যদি শুনাই দিয়া আৰু চপাৰ তেতিয়াহ'লে মই ঠিক আছে বাৰু মই বুজি পোৱা নাই কিন্তু চপাৰটো মানে চপাৰ ফ্ল' এটা তো বেচিকেলি আমাৰ যেনেকৈ গানত সুৰ থাকে আমাৰ ৰেপত থাকে ফ্ল' বা ডেলিভাৰী বুলিও কয় চ' সেইটোৰ ওপৰতে বহুতখিনি মেটাৰ কৰে চপাৰটো হৈছে এটাতকৈ ফাষ্ট ফাৰ্ষ্ট টাইম শুনিছোঁ ৱৰ্ডটো আৰু চপাৰ বুলি কিয় কয় জানানে চপাৰ একচুৱেলি হেলিকপ্টাৰ নহয় জানো চপাৰ হেলিকপ্টাৰৰ এইখন ঘূৰিলে কিটো আৱাজ ওলায় দ্যাটছ ৱাই ইটছ কল্ড চপাৰ প্ৰতিটো বস্তুৰ বেকগ্ৰাউণ্ডটো বহুত জমনি আকৌ মানে ইণ্টাৰেষ্টিং ৰেপ বস্তুটো বহুত ইণ্টাৰেষ্টিং ভাই এইটো একচুৱেলি মোৰ যিখন মই ইপি বনাই আছোঁ বিগ বুলি সেইটোৰ টাইটেল ট্ৰেক হ'ব গানটোৰ নামে বিগ বুলি এইটোত চপাৰ ফ্ল' যেনেকৈ তুমি কৈছা সেইটো মই দিবলৈ চেষ্টা কৰিম হা কোন দিশে আজি সমাজৰ গতিপথ প্ৰতিপল ভাবো কোনে চাব গৌৰীবক মৰিবৰ সময়তো খবৰ ল'ব ইয়াত আহে চবে জীয়াই থাকোঁতে ভুগিব লাগে যন্ত্ৰণা নৰকৰ এই ভেদভাৱ বন্ধ কৰ জাতি ধৰ্ম বৰ্ণ অসহ্যকৰ নচিবত নাথাকে বা চবৰে যে মনোৰঞ্জন আছে কাইটিয়া বাটঘাট প্ৰতিবাদ কষ্টকৰ পুলিচে কয় তই প্ৰতিবাদ বন্ধ কৰ ৰজাৰ ভাঙিলে টোপনি হ'ব গণ্ডগোল আন্দোলন হ'লে আকৌ হ'ব বন্ধ স্কুল জ্বলিব অসম ওলাই আহিব সহস্ৰজন জনগণৰ বিবেক বন্ধকত বন্দবস্ত হ'ল নেতাৰ ফ্লাইট টিকট বজাৰত কনভয় কৰি উপস্থিত নেতা হ'ল গায়ত্ৰী ৰামঠগন তাৰপিছত কোনোবা ইণ্টাৰনেটৰ চেলিব্ৰিটি টাৰ্গেটত ভাইৰেল কৰি তাক এৰি দে মাৰ্কেটত দুদিনতে চব পৰি যাব তল নিউজ মিডিয়াৰ স্বাধীনতা পৰি ৰয় চন্দুকত তোৰ আছে শিক্ষা পাৱাৰ আছে বন্দুকত লাভ নাই ভাল বনি ভাই এই মূলুকত আমিয়ে পাহৰিছোঁ আচলতে ফুলটো ক'ত শত্ৰু চাৰিওফালে নাজানো মোৰ বন্ধু ক'ত ফুল জেং হৈছে নাই কাৰণে মই পাৰা নাই ইয়াতকে ফাষ্ট যাব এইটো মানে এই যাব আৰু বিটটো এইকাৰণে দিয়া নাই এইখন এলবাম শুনিব লাগিব ভাই এলবাম শুনিব লাগিব শেষত আমি পুৰা অবাক্তিত একদম আমি তোমাক ধন্যবাদ জনাইছোঁ আমাক ইমান আৰু শুনা মোৰ ফালৰ পৰাও তোমালোকক অভিনন্দন আৰু তোমালোকে নতুন এটা প্ৰচেষ্টা হাতত লৈছা তাৰ বাবে মই শলাগো লৈছোঁ লগতে তোমালোকৰ বিশেষকৈ জিত তোমাক যিহেতু আগৰ পৰা চিনি পাওঁ তোমাৰ শব্দবোৰৰ মই নিজেও অনুৰাগী ভাল লাগে মই তুমি পঠাই থাকা মোক হোৱাটছএপত মই পঢ়োঁ আৰু দেৱ তোমাকো অভিনন্দন আৰু শুভেচ্ছা আৰু তুমিও মানে এটা লেইমেনছ পাৰ্চপেক্টিভ দিছা আজি সেইটো কাৰণে মোৰ বহুত ভাল লাগিছে কাৰণ সেইটোও লাগে তো আৰু গোটেই টিমটোকে তোমালোকক সকলোকে পাৰ্থ আছে শ্বাউট আউট টু এভৰিৱান চয়ন তাৰপৰা তোমালোকক সকলোকে মানে মই মোৰ ফালৰ পৰা আন্তৰিকতা মোৰ শুভেচ্ছা দিছোঁ আৰু আমি আগুৱাই নিব লাগিব সকলোৱে ইজনে আনজনক আৰু সেইটোৱে আৰু আমাৰ হাতত এতিয়া বহুত গধুৰ দায়িত্ব আছে আমি যিহেতু নৱপ্ৰজন্ম জুবিনদাৰ কথাৰ শেষত কৈছোঁ আমি দেশ গঢ়িবও পাৰোঁ আমি দেশ ভাঙিবও পাৰোঁ হয়নে তো সেইটোৱে আমি সেইটো সৰগত তেখেতক মনত কৰি আমি কামবোৰ কৰি যাম আৰু সেইটোৱে সকলোৰে ভাল হওক বহুত ভাল লাগিলে সেইটোৱে আৰু বহুত ভাল লাগিলে একদম ছেম হিয়াৰ ডিব্ৰুগড় আহিলে আমি লগ পাম একদম অতি শীঘ্ৰে লগ পাই আছোঁ আমি নলবাৰীখন ভালে থকা নলবাৰীত আহা তোমালোক ৰাসলৈ মোৰ নিমন্ত্ৰণ থাকিল আহা মোৰ ঘৰত আহা আমি নলবাৰী একদম নলবাৰী ফুৰিবলগীয়া জেগা ডিব্ৰুগড়ো ভাল লাগে মৰাণটো গোটেই অসমখনে ঘূৰিছোঁ ভাল লাগিছে ঘূৰি থাকিম বুলি আশা কৰিছোঁ আৰু সেইটোৱে আৰু তো ইমান সময়ে আপোনালোকে মিনিমিৰ লগত কথা পতা আমাৰ চালে আমি এটা নতুন কনচেপ্ট আচলতে বহুতৰ কাৰণে নজনাখিনিৰ কাৰণে আমি ৰেপ সংগীতৰ বিষয়ে অলপ লৈ যাবলৈ চেষ্টা কৰিলোঁ শেষত আমি আকৌ এবাৰ ধন্যবাদ জনাইছোঁ তোমাক সময় দিয়াৰ বাবে চাই থাকিব দ্য বেক বেঞ্চাৰ্ছ থেংক ইউ